মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে। প্ৰহ্লাদে প্ৰথমতে ক'লে যে আমি যিটো শৰীৰ পাইছোঁ এইটো অতি দুৰ্লভ, আৰু এই শৰীৰটো পোৱাৰ পাছত যিজন বুদ্ধিমান হ'ব সেইজনে কুমাৰ কালৰ পৰাই সৰুৰ পৰাই কৃষ্ণত একান্তভাৱে ভক্তি কৰিব। দ্বিতীয়তে ক'লে যে মানুহৰ শৰীৰতহে চাৰি পুৰুষাৰ্থ কৰিব পৰাৰ সুবিধাটো দিছে। এতিয়া কৈছে যে যদিও ইমানবিলাক সুবিধা মানুহৰ শৰীৰত দিছে, কিন্তু এই শৰীৰটো চিৰস্থায়ী নহয়। আমাৰ শৰীৰৰ 6টা বিকাৰ আছে। অস্থি জায়তে বৰ্ধতে বিপৰিণামতে অৱক্ষ্যতি প্ৰাণস্যতি। 6টা বিকাৰ আছে শৰীৰৰ। প্ৰথম হৈছে অস্থি। অস্থি মানে মাকৰ গৰ্ভত সন্তানটো স্থিত হয়, এক্সিষ্টেঞ্চ ইয়াত অৱস্থিত হয়। তাৰপিছত এটা সময়ত গৈ জায়তে জন্ম হয়, তাৰপিছত বৰ্ধতে শৰীৰটো বৃদ্ধি পায়, এটা সময়ত গৈ বিপৰিণামতে ইয়াত হৰমনেল চেঞ্জেছ আহে। ছোৱালী হ'লে গাভৰুত্ব পালে, ল'ৰা হ'লে দাড়ি মোচ ইত্যাদি গজিলে, যৌৱন প্ৰাপ্ত হ'ল। তাৰপিছত এটা সময়ত গৈ তেওঁলোকৰ ডেভেলপমেণ্ট ৰৈ যায় এটা ষ্টেজত। তাৰ পাছৰ পৰা কি হয়? অৱক্ষ্যতি, ক্ষয় আৰম্ভ হয়। চকুৰে নেদেখা হ'ল, কাণেৰে নুশুনা হ'ল, হাত ভৰি নাৰ্ভৰ প্ৰব্লেম আহিল, বিভিন্ন ধৰণৰ ক্ষয় আৰম্ভ হ'ল। আৰু এটা সময়ত গৈ পেলাই প্ৰণস্যতি মানে শৰীৰটো নষ্ট হৈ যায়। এইটো হৈছে শৰীৰৰ বিকাৰ। সেইকাৰণে প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে। কোন মুহূৰ্তত কাৰ মৃত্যু আহে এইটো কোনো গম নাপায়। এগৰাকী ষ্টুডেণ্টে UPSC এক্সাম ক্ৰেক কৰিছে আৰু ভাল ৰেংক আনিছে, IAS অফিচাৰ হৈছে, ঘৰলৈ ফূৰ্তিত আহি আছে। হঠাৎ বাটত এক্সিডেণ্ট হ'ল আৰু ল'ৰাটোৰ মৃত্যু। কোনেও গম নাপায়। বিয়া পাতিছে, বৰ যাত্ৰী লগত লৈ পেলাই বিয়া কৰিবৰ কাৰণে আগবাঢ়ি গৈছে, গাড়ী এক্সিডেণ্ট হ'ল, দৰাজনৰ মৃত্যু, গম নাপায়। ছোৱালী লৈ আহি আছে কন্যা, আৰু ক'ৰবাত গৈ গাড়ী এক্সিডেণ্ট, খতম। কোনোবা বিহু নাচিবলৈ গৈছে, আহি আছে, এইবাৰেই হৈছে তেনেকৈ। গতিকে কাৰ কেতিয়া কোন মুহূৰ্তত মৃত্যু হয় এইটো কোনেও গম নাপায়। আনকি আমি ৰাতি শুই থাকোঁতেও ইয়াৰ কোনো গেৰেণ্টি নাই যে আমি পিছদিনা সূৰ্য উদয় চাব পাৰিম নে নাই, কোনো গেৰেণ্টি নাই। ৰাতি শুই থাকোঁতেও টোপনিতে মৃত্যু হোৱা এনেকুৱা বহুত ৰেকৰ্ড আছে। শুই থাকোঁতে প্ৰাণ ওলাই গুচি গ'ল, আত্মা গুচি গ'ল, মৃত্যু হ'ল, তেনেকুৱা হ'ব পাৰে। সেইকাৰণে প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে। কোন মুহূৰ্তত কাৰ মৃত্যু আহে কোনেও গম নাপায়। কবীৰ দাসে কৈছিল কাল চিৰহানে হে খাৰা তু কিয় চোৱে নিচিন। আমি ৰাতি শুওঁতে যদি আপোনালোকে এতিয়ালৈকে অভ্যাস কৰা নাই, এটা অভ্যাস কৰক, লাভ হ'ব। শুওঁতে প্ৰায়বিলাকৰ এটা অভ্যাস হৈছে বৰ্তমান য়ং জেনেৰেশ্যনৰ যে মোবাইল চাই চাই শুৱে। আপুনি মোবাইল যেতিয়ালৈকে চাবলৈ ইচ্ছা আছে চালে, তাৰপিছত মোবাইলটো থৈ 1 মিনিট বহক। বহি পেলাই সেই 1 মিনিট সময় আপোনাৰ হৃদয়তে থকা ভগৱন্তজনক আপুনি হাতযোৰ কৰি প্ৰাৰ্থনা কৰক, হে প্ৰভু, দিনটোত যদি অজানিতে কিবা দোষ হৈছে এই সমস্ত দোষ ক্ষমা কৰিবা, মই ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, আৰু এই বুলি শুই যাওক। যদ কৰচি যদ অশ্নোচি যদ জুহসি দদাসি যদ তপস্যসি কৌন্তেয় তৎ কুৰুষ মদৰ্পণম। 9ম অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, সমস্ত মোক অৰ্পণ কৰ। যদি আমি ভগৱানৰ চৰণত ৰাতিটো অৰ্পণ কৰাৰ অভ্যাস কৰোঁ, মানি লওক কোনোবা এজন ব্যক্তিৰ ৰাতি শুই থাকোঁতে মৃত্যু হ'ল, সেইজনেও পৰম গতি লাভ কৰিব পাৰিব। কেনেকৈ? ভগৱানে অৰ্জুনক কৈছে অন্তকালে চ মামেবম স্মৰণ মুক্ত কলেবৰম য় প্ৰয়াতি চ মদভাৱম ইয়াতি নাস্তৈত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শেষ মুহূৰ্তত যদি কোনোবাই মোৰ নাম স্মৰণ কৰি শৰীৰ ত্যাগ কৰিলে সেইজনে মোক পাব। মোক মানে পৰম গতি, তাৰো আৰু পিছত ঘূৰি আহিব নালাগে। ন তদ ভাষয়তে সূৰ্য ন শশাংক ন পাৱক যদ গত্বা না নিৱৰ্তন্তে তদ ধাম পৰমম মম। 15ম অধ্যায় 6 নম্বৰ শ্লোক গীতা। মোৰ যিখন ধাম তাত এয়া চন্দ্ৰ সূৰ্যই প্ৰকাশিত কৰিব নালাগে, স্বপ্ৰকাশিত হৈ থাকে নিজে নিজে। আৰু তালৈ যোৱাৰ পাছত জীৱ পুনৰ ঘূৰি আহিব নালাগে।
য'ত গতোৱা না নিৱৰ্তন্তে, পুনৰ আহিব নালাগে, সেইখন ধাম পাব কেতিয়া? যদি শেষ মুহূৰ্তত ঈশ্বৰৰ নাম লয়। এতিয়া আমি শুবলৈ যাওঁতে আমাৰ শেষ মুহূৰ্ত যিকণ সময়লৈকে জাগ্ৰত হৈ আছোঁ, সাৰ পাই হৈ আছোঁ, সাৰ পাই থাকোঁতে আপুনি কৃষ্ণৰ নাম লৈ শুই গ'ল, টোপনিয়ে মৰণে সমান, আপোনাৰ টোপনিতে মৃত্যু হ'ল, কিন্তু যেতিয়ালৈকে সাৰ পাই আছিল তেতিয়ালৈকে কৃষ্ণৰ নাম লৈ আছিল। ৰাতিপুৱা শোৱাৰ পৰা উঠি জাপ মাৰি বিচনাৰ পৰা কেতিয়াও নানামিব, যেনেকৈ আৰ্জেণ্ট খবৰ নহওক কিয়, অকণমান বহক। আপুনি বেলেগ দুটা অৱস্থাত থাকে, হয়তো ডিপ শ্লিপ বা গভীৰ নিদ্ৰা, আৰু নহ'লে স্বপ্ন অৱস্থা। স্বপ্ন অৱস্থা বা গভীৰ নিদ্ৰাৰ পৰা আপুনি জাগ্ৰত অৱস্থালৈ আহিছে, অকণমান শৰীৰটোক বেলেঞ্চ কৰিবৰ কাৰণে সময় দিয়ক, এডজাষ্ট কৰিবৰ কাৰণে। অলপ সময় সাৰ পোৱাৰ পাছত বহক 1 মিনিট, আৰু আকৌ পুনৰ হৃদয়তে হাতযোৰ কৰি প্ৰাৰ্থনা কৰক, হে প্ৰভু, দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, আৰু তাৰপিছত আপুনি যাওক। কেৱল অৰ্পণ ক'ৰবালৈ যাবলৈ ওলাইছে, হে প্ৰভু, এই যাত্ৰা তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, ওলাই যাওক। কিবা খাবলৈ লৈছে, হে প্ৰভু, এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। কাৰণ আপোনাৰ উদৰত যিখিনি পাচন যিখিনি কৰি আছে, ভগৱানে কৈছে সেইজন মই। অহম বৈশ্বানৰ ভূত্বা প্ৰাণীনাম দেহমাশ্ৰিত প্ৰাণ অপান সমায়ুক্ত পঞ্চামন্যম চতুৰ্বিধম, ৫৫ অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই বৈশ্বানৰ হিচাপে, জঠৰগ্নি হিচাপে জীৱৰ উদৰত থাকোঁ, আৰু তেওঁলোকে যি 4 ধৰণৰ ভোজন কৰে, কোনোবাই চোবাই খায়, চেলেকি খায়, পি খায় বা চুপি খায়, এই 4 ধৰণৰ খাদ্য মই পাচন কৰোঁ। যিজন ভগৱান আমাৰ উদৰত থাকি আমি গ্ৰহণ কৰা খাদ্যখিনি পাচন কৰি আছে, আমাৰ এটা কৰ্তব্য আছে তেওঁৰ চৰণত অৰ্পণ কৰাটো। গতিকে অন্ন লোৱাৰ প্ৰাক মুহূৰ্ততো সেইজন ভগৱানৰ এবাৰ নাম স্মৰণ কৰক, হে প্ৰভু, এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। অৰ্পণ কৰিব পৰা বিধৰ হয়নে নহয় এইটো আপোনালোকে চাই ল'ব। প্ৰসাদ জাতীয় হ'ব লাগে। প্ৰভু ভগৱন্তক অৰ্পণ কৰিবলৈ শিকক। প্ৰত্যেকটো কৰ্ম, ৰাতি শুই থাকোঁতে ঈশ্বৰৰ নাম, কাৰণ কোন সময়ত কাৰ মৃত্যু কেনেকৈ আহে কোনেও নাজানে। এজন মানুহ আছিল, তেওঁ ভাবিলে যে মই যদি পৃথিৱীৰ অজস্ৰ ধন সম্পত্তি মোৰ নিজৰ কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে পৃথিৱীত আটাইতকৈ সুখী মানুহ মই হ'ম। এইটোৱে আমাৰ প্ৰত্যেকৰে ভাৱ। এতিয়াও টকাটোৱে ভাবে যে মোৰ যদি অজস্ৰ ধন টকা পইচা হয়, মই পৃথিৱীৰ আটাইতকৈ সুখী হ'ম। আমাক বহুতে প্ৰশ্নও কৰে সেইকাৰণে, যে তুমি চেণ্ট্ৰেল ডিপাৰ্টমেণ্টত এনেকুৱা ক্লাছ 1 গেজেটেড অফিচাৰৰ চাকৰি বাদ দি এনেকৈ ভকতৰ মাজত ঘূৰি ফুৰিছা, কিডাল পাইছা তুমি, কি লাভ হৈছে? লাভ লোকচানটো এইটো আমি জানো, প্ৰভুৱে জানে, কাৰণ চবেই গম নাপায়, চবতে আনন্দ চবৰে নাই। কোনোবাই পইচাটোকে মেইন বুলি ভাবিছে। মানুহজনে ভাবিলে যদি মই অজস্ৰ ধন টকা পইচা গোটাই ল'ব পাৰোঁ, পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম। আৰু এটা কথা আপোনালোকে বুজি লওক, জীৱনত যদি আপোনালোকৰ কিবা লক্ষ্য আছে, যে মই তাত যাব বিচাৰিছোঁ, মোৰ ডেষ্টিনেশ্যন, লক্ষ্য সেইটো, ছাত্ৰ ছাত্ৰী, অভিভাৱক যোনে নহওক কিয়, XYZ, যদি আপোনালোকে ভাবে যে মোৰ লক্ষ্যস্থান সেইটো, মই তাত যাব বিচাৰিছোঁ, একো ডাঙৰ কথা নহয়, আপোনালোকেও পাৰিব। একেদিনাই 10টা ষ্টেপ উঠিব নোৱাৰে, এইটো একদম ৰাইট। একেদিনাই আপুনি জাপ মাৰি গৈ পেলাই ডেষ্টিনেশ্যন পাব নোৱাৰে, কিন্তু লাহে লাহে যাব পাৰিব। তাৰ কাৰণে 2টা কথা মাত্ৰ মনত ৰাখিব লাগিব বছ। ছাত্ৰ ছাত্ৰীয়ে যদি ভাবে যে মই মোৰ সেইটো লক্ষ্যত যাব বিচাৰিছোঁ, 100% পাৰিব। মাত্ৰ 2টা কথা মনত ৰাখিব লাগে। আমাৰ ভিতৰত 2টা শক্তি আছে। এটাক কৈছে অনুকূল শক্তি, ফেভাৰেবল ফ'ৰ্চ, আৰু এটাক কৈছে প্ৰতিকূল শক্তি, যিটোৱে বাধা দিয়ে, অবষ্টেকল। এই 2টা শক্তিক ভালদৰে বুজি ল'ব লাগে। আপুনি যেতিয়া এটা লক্ষ্য এটা নিৰ্ধাৰণ কৰে যে মই অমুকত যাব বিচাৰিছোঁ, সেইটো মোৰ স্থান, আপোনাৰ লক্ষ্য নিৰ্ধাৰণ হোৱাৰ লগে লগে যিটো ফেভাৰেবল ফ'ৰ্চ বা অনুকূল শক্তি, এই অনুকূল শক্তিটোৱে আপোনাক সহায় কৰা আৰম্ভ কৰি দিব। আপুনি তালৈ কেনেকৈ যাব পাৰে তাৰ কাৰণে বিভিন্ন ভিতৰৰ পৰা আপোনাক উপদেশ আহি থাকিব। উদাহৰণ লৈ বুজক। এজনী হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ছোৱালীয়ে সিদ্ধান্ত ল'লে যে মই এইবাৰ হায়াৰ ছেকেণ্ডেৰীত 100ৰ ভিতৰত 100 মাৰ্কছ আটাইকেইখন ছাবজেক্টত আনিম। 6খন ছাবজেক্ট ধৰি ল'লোঁ যে 6খনত মই 6খনতে 100 আনিম, অৰ্থাৎ 100% মাৰ্কছ মই ল'ম। ছোৱালীজনী চোকা।
ভাল চোকা ছোৱালী, গতিকে তাই পাৰিব, সেইকাৰণে ভাবিলে যে মই আনিম 100 লক্ষ্য নিৰ্ধাৰণ কৰোঁতে খালি এটা কথা মনত ৰাখিব, চাওক মাছ, কাছ, গাধ, ঘোঁৰা, কুকুৰ, মেকুৰী, বান্দৰ চবকে লাইন কৰি লৈ যদি খেজুৰ গছত উঠাব বিচাৰে চব উঠিব নোৱাৰে। মাছক মাছৰ কাৰণে পানী দিয়ক, বান্দৰৰ কাৰণে গছ দিয়ক, গাধৰ কাৰণে বোজা দিয়ক, ঘোঁৰাৰ কাৰণে দৌৰিবলৈ দিয়ক। যাৰ যিটো আছে স্বভাৱ, জাত, গুণ, সেইটোক বুষ্টাপ কৰক। বেলেগক দেখি লাভ নাই, অমুকৰ ছোৱালীজনী ডাক্তৰ হ'ল তয়ো হ'ব লাগিব না, তেওঁৰ ভিতৰত কি আছে সেইটো চাওক। অমুকৰ ল'ৰাটো IAS হ'ল তয়ো হ'ব লাগিব না, IAS হ'লেই যে সুখী হ'ব বা কিবা হ'ব তেনেকুৱা একো নাই। আপোনাৰ সন্তানটোৰ ভিতৰত লুকাই থকা গুণটো আগতে বুজিবলৈ চাওক আৰু সেইটোক বুষ্টাপ কৰক। এই ছোৱালীজনী যিহেতুকে চোকা, তাই ভাবিলে যে মই 6খন ছাবজেক্টত 100 মাৰ্কছ আনিম, ফাইনেল কৰিলে। আৰু যেতিয়াই তেওঁৰ নিজৰ এটা ডেষ্টিনেশ্যন, লক্ষ্য যেতিয়া নিৰ্ধাৰণ কৰিলে, ভিতৰত থকা অনুকূল শক্তিটোৱে তাইক ক্ৰিয়া কৰা আৰম্ভ কৰি দিলে যে তই যেনেকৈ ভাবিছ এতিয়া 100 মাৰ্কছ আনিম বুলি, এইটো আনিবৰ কাৰণে বহুতখিনি কাম কৰিব লাগিব। তই যেনেকৈ তোৰ জীৱনচৰ্যা চলাই আছ এনেকৈ নহ'ব। কি কৰিব লাগিব? ভিতৰৰ পৰা উপদেশ আহিছে। প্ৰথম সময় মেনেজমেণ্ট, টাইম। আপোনালোকে জানি আচৰিত হ'ব, আমি প্ৰায় মানুহে দিনটোৰ 24 ঘণ্টাৰ 8 ঘণ্টামান সময়টো এনেই কটাই দিওঁ অভাৱত। কোনো তাত কাম নাই, বেলেগৰ কিবা পৰ চৰ্চা কৰিলোঁ, অলপ এনেই কিবা কথা পাতিলোঁ, মোবাইল চালোঁ, কিবা কৰিলোঁ, সময়বিলাক পাৰ কৰি দিওঁ। সেইকাৰণে প্ৰথম হৈছে সময়ৰ মেনেজমেণ্ট। নিজৰ লক্ষ্যস্থানত যাবৰ কাৰণে প্ৰথম প্ৰায়ৰিটি দিয়ক সময়ক। সময়ক প্ৰথমতে 3টা ভাগ কৰক। ভগৱানে কোনো কৃপণালী কৰা নাই যে দুখীয়াৰ কাৰণে মই সময়টো কমাই দিছোঁ, এদিনত 20 ঘণ্টা কৰি দিলোঁ বা 15 ঘণ্টা, ধনীবিলাকক মই 30 ঘণ্টালৈকে দিছোঁ এদিনত, তেনেকুৱা নাই কৰা। 24 ঘণ্টা চবৰ কাৰণে দিছে। 24 ঘণ্টাক 3টা ভাগ কৰক, 8 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টা। আমি খাব আৰু শুবৰ কাৰণে 8 ঘণ্টা প্ৰয়োজন হয়। শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে 3টা বস্তুৰ প্ৰয়োজন। এটা হৈছে পৌষ্টিক আহাৰ, খাদ্য। দ্বিতীয় হৈছে আৰাম, অৰ্থাৎ 8 ঘণ্টা 6 ঘণ্টা মিনিমাম আমি শুব লাগে, ডিপ শ্লিপ। 2 ঘণ্টাৰ ভিতৰত গা ধোৱা, খোৱা বোৱা, 8 ঘণ্টা খোৱা। আৰু এটা বস্তু শৰীৰক আৰু প্ৰয়োজন হৈছে এক্সাৰচাইজ, অলপমান আমি ব্যায়াম কৰিব লাগে। 3টা শৰীৰটো সুস্থ কৰি ৰাখিবলৈ প্ৰয়োজন। 3টা ভাগ কৰিবলৈ দিছে। প্ৰথম 8 ঘণ্টা হৈছে খোৱাৰ কাৰণে, 8 ঘণ্টা হৈছে অফিচৰ কৰ্মচাৰীসকলে অফিচ কাছাৰী কৰিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীয়ে স্কুল কলেজত ক্লাছ কৰিবৰ কাৰণে 8 ঘণ্টা। বাকী কিমান থাকিল? 16 ঘণ্টাটো গুচি গ'ল, বাকী থাকিল কিমান? 8 ঘণ্টা। এই 8 ঘণ্টাটোক ব্লেংক টাইম বুলি কৈছে, খালী সময়। এই 8 ঘণ্টা বহুতে কেৱল এনেই কিবা কিবি কৰি আমি পাৰ কৰাই দিওঁ। সেই ছোৱালীজনীয়ে ভাবিলে যে মই 8 ঘণ্টাৰ সৎ ব্যৱহাৰ কৰিব লাগিব। কেনেকৈ? ৰাতিপুৱা 4 ঘণ্টা মই ঘৰত পঢ়িম আৰু সন্ধিয়া 4 ঘণ্টা পঢ়িম। 8 ঘণ্টাৰ এখন ৰুটিন বনালে। ৰাতিপুৱা 4টাত শোৱাৰ পৰা উঠিম, ৰুটিন বনাই লৈছে। 4টাৰ পৰা 5টা, 5টাৰ পৰা 6টা, 6টাৰ পৰা 7টা, 7টাৰ পৰা 8টালৈ কি ছাবজেক্ট পঢ়িব প্ৰত্যেক দিনা ৰুটিন বনালে। আৰু 8টা বজাত উঠি মই গা চা ধুই কিবা খাই মই স্কুলত যাম, ক্লাছ কৰিম, মোৰ 2টাত ক্লাছ শেষ। তাৰপিছত মই টিউশ্যন কৰিম, 5টাত ঘৰলৈ আহিম, 1 ঘণ্টা মই খোৱা অকণমান আৰাম কৰি 6টাত টেবুলত বহিম, 6টাৰ পৰা 10টালৈকে মই আকৌ পঢ়িম। 4 ঘণ্টা 8 ঘণ্টাৰ এখন ৰুটিন বনাই লৈছে। আৰু ৰুটিন বনাই লৈ পেলাই মোবাইলত এলাৰ্ম দিলে যে কাইলৈ ৰাতিপুৱা 4টা বজাত মই শোৱাৰ পৰা উঠিম। আৰু মোবাইলত এলাৰ্ম দি ছোৱালীজনী শুই গ'ল। সেইদিনা বতৰটো ঠাণ্ডা আছিল, বৰষুণ দিছে। মাকে গাত কাপোৰ এখন দি দিছে। ৰাতিপুৱা যেতিয়া 4টা বাজিছে, এলাৰ্ম যেতিয়া বাজিল, ছোৱালীজনীৰ মনলৈ আহিছে যে মই নিজে ৰুটিন বনাইছোঁ, ৰাতিপুৱা 4টাত উঠিম বুলি এলাৰ্ম দিছোঁ, কিন্তু সেই সময়ত আমাৰ ভিতৰত থকা প্ৰতিকূল শক্তিটোৱে ক্ৰিয়া কৰা আৰম্ভ কৰে। আৰু সেই শক্তিটোৱে ভিতৰৰ পৰা ক'ব কি বুলি, যে আজিতো বাদ দে, ইমান আৰাম লাগিছে শুই, গতিকে আজিতো শুই থাক, কাইলৈ দেখা যাব। বুজি পালে নাই? আজিতো বাদ দিয়া,
যদি সেই ভাৱটোত যদি হাৰ মানিলে তেতিয়াহ'লে তেওঁ লক্ষ্যত কেতিয়াও উপনীত হ'ব নোৱাৰে। সেইটো হৈছে প্ৰতিকূল শক্তি, আপোনাৰ লক্ষ্যত যাওঁতে বাধা দিয়ে। এই মই যিজন মানুহৰ কথা কৈছোঁ টকা পইচা ঘটিলে সুখী হ'ম বুলি, তেওঁ বুজি ল'লে দুইটা তত্ত্ব, অনুকূল শক্তি কি প্ৰতিকূল শক্তি কি, আৰু কম দিনৰ ভিতৰত অজস্ৰ টকা পইচাৰ মালিক হ'ল, বহুত টকা ঘটিলে। কিন্তু এতিয়া মনলৈ ভাৱ আহিছে যে মোৰ ইমান টকা পইচা হ'ল ঠিকে আছে, কিন্তু মই জীয়াই থাকিম কিমান দিন? যদি মই মৰি থাকোঁ তেতিয়া এইবিলাক টকা পইচা কি হ'ব? এটা চিন্তা মনলৈ আহিল, কিবা উপায় আছে নেকি যে মই চিৰদিন জীয়াই থাকিব পৰা? আৰু সেইকাৰণে তেওঁ বিচাৰি বিচাৰি এজন তান্ত্ৰিকৰ ওচৰলৈ গ'ল। তান্ত্ৰিকজনক গৈ সুধিলে যে মই চিৰদিন জীয়াই থাকিব পৰা কিবা উপায় আছে নেকি? যেতিয়া আপোনাৰ জীৱনত কিবা সংঘাত আহে, যেতিয়া আমি বেলেগৰ ওচৰত সহায় বিচাৰি যাওঁ, মোৰ এনেকুৱা বিপদ, কি কৰিব লাগিব কওক, এই সময়কণত অকণ সাৱধান হ'ব, যাৰ তাৰ ওচৰত মনৰ কথা খুলি নক'ব। সমাজত এনেকুৱা বহুত মানুহ আছে যি স্বাৰ্থপৰ আৰু সুবিধাবাদী, আপোনাৰ পৰা টকা পইচা ইত্যাদি কৰি শোষণ কৰাত লাগিব। আপোনাৰ কি হৈছে কি নাই এইবিলাকৰ প্ৰতি গুৰুত্ব নাই। সেইকাৰণে আটাইতকৈ উত্তম জেগা হৈছে গুৰু ঘৰ। গুৰু গৃহত সোমাই গুৰু চৰণত, ভগৱানৰ ওচৰত প্ৰাণ খুলি কান্দক, নিজৰ মনৰ ভাৱ প্ৰকাশ কৰক, তেওঁ চব মিলাই দিব কি কৰিব লাগে। এই মানুহজনে তান্ত্ৰিক এজনক লগ কৰিলে আৰু তান্ত্ৰিকজনে ক'লে যে মইতো তোমাক উপায় দিব নোৱাৰোঁ, কিন্তু এটা উপায় দিব পাৰিম। বোলে কি? যদি মৃত্যুৰ পৰা হাত সাৰিব বিচাৰিছা তেতিয়াহ'লে সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰীকে ধৰাগৈ। মন্ত্ৰী কোন? যমৰাজ। আৰু বছ ভালেই পালে, যমৰ এটা মূৰ্তি বনাই লৈ পূজা কৰাত লাগি গ'ল। কিয়? যমৰাজক যদি সন্তুষ্ট কৰিব পাৰোঁ মই মৃত্যুৰ পৰা হাত সাৰিব পাৰিম। যমৰ পূজা কৰা লাগিল। আপোনালোকে জানিব যে পৃথিৱীত যমক পূজা কৰা মানুহ একেবাৰে কম, মানে যমৰ কাষ্টমাৰ নাই। তেওঁ যমে ভাবিলে বৰ মুস্কিলত এজন পাইছোঁ, গতিকে দেৰি কৰা নাই, ভাবিছে ইও হাতৰ পৰা এৰাই যাব, তুৰন্ত আহিলে আৰু আহি ক'লে যে হে বছ, তুমি মোক ইমানকৈ কিয় মাতিছা? ঘপককৈ অহা দেখি পেলাই মানুহজনৰো অলপ মনত সন্দেহ হৈছে, এইটো অৰিজিন পিচটো হয়নে নহয়? আৰু সুধিলে তুমি সেইজন হয়নে নহয় যমলোকৰ? বোলে একেবাৰে অৰিজিন মই। কোৱা কিয় মাতিছা? বোলে এইবিলাক পিছত কথা পাতিম, আগতে অতিথি আপ্যায়নটো হওক, ঘৰলৈ আহিছা। আৰু ফ্ৰিজৰ পৰা ঠাণ্ডা বটল আনি পেলাই স্নেক্সৰ লগত কিবা ভুজিয়া চুজিয়াৰ লগত খুৱাই দিলে। যমৰাজে এইবিলাক নতুন বস্তু খোৱাৰ পাছত কিবা টোপনি টোপনি ভাৱ আহিছে, বোলে অকণ জিৰাই লওঁ, বোলে বিচনা আছে জিৰাই লওক। জিৰাই লৈ পেলাই উঠিলে আৰু সুধিলে কোৱা এতিয়া কি বিচাৰিছা? ই ক'লে যে আপোনাৰ লগত মই সম্বন্ধ এটা স্থাপন কৰিব বিচাৰিছোঁ। কেনেকুৱা সম্বন্ধ? মই তোমাৰ লগত সখিত্ব কৰিব বিচাৰিছোঁ। যমে ক'লে ঠিক আছে, পৃথিৱীত মোৰ কোনো সখা নাই, হ'ব দিয়া আজিৰ পৰা আমি দুজন সখা। আৰু এতিয়া ই চান্স ল'লে, ক'লে সখা, সখা যেতিয়া হ'লোৱে মোক অকণ কৃপা কৰা, কি মোৰ যাতে মৃত্যু নহয়, দিনত নহওক ৰাতি নহওক, ভিতৰত নহওক বাহিৰত নহওক, অস্ত্ৰৰে নহওক শস্ত্ৰৰে নহওক, যেনেকৈ হিৰণ্যকশিপুৱে বিচাৰিছে তেনেকৈ মানুহজনে যমৰাজক বিচাৰিলে। যমে ক'লে এইটো অসম্ভৱ। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ। জন্ম ল'লে মৃত্যু আছে আৰু মৃত্যু হ'লে পুনৰ জন্ম আছে। দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা। গতিকে তুমি ইয়াৰ পৰা হাত সাৰিব নোৱাৰা। কিন্তু এটা উপায় মই দিব পাৰিম। কি? যদি তুমি শেষ মুহূৰ্তত ঈশ্বৰৰ নাম লোৱা তেতিয়াহ'লে তুমি সংসাৰ চক্ৰৰ পৰা মুক্তি পাব পাৰিবা। অন্তকালে চ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি চ মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। ই ক'লে মই কেনেকৈ গম পাম মোৰ মৃত্যু কেতিয়া হয়? অন্তকালটো গম পাব লাগিব ঈশ্বৰৰ নাম ল'বলৈ। যমে ক'লে তোমাক নিবলৈনো কোন আহিব? নহ'লে মই আহিম, নহ'লে মোৰ কোনোবা ৰিপ্ৰেজেণ্টেটিভ পঠিয়াম, দূত। চিন্তা নকৰিবা, আগতীয়াকৈ খবৰ দিম। আৰু ই নিশ্চিন্ত হৈ গ'ল, ভাবিছে সখাই খবৰ দিব তেতিয়া ঈশ্বৰৰ নাম ল'ম, এতিয়াৰ পৰা লৈ কি লাভ? বুজি পাইছে নাই? আমাৰো বহুতে ঈশ্বৰৰ নাম নলয় এতিয়া। কিয়? শেষ মুহূৰ্তত কৃষ্ণ বুলি ক'ব, পৰম গতি লাভ কৰিব। বুজি পাইছে নাই? আৰু বছ টকা ঘটাত লাগি গ'ল। আকৌ এবছৰ দুবছৰ কৰি সময় পাৰ হ'ল। হঠাৎ এদিন যমৰাজ আহি গ'ল, আহি ক'লে সখা সময় হৈ গ'ল ব'লা। সি কৈছে কি বিশ্বাসঘাতকৰ দৰে কাম কৰিছা তুমি? তুমি কৈছিলা যে আগতীয়াকৈ খবৰ দিম, কোনো খা খবৰ নাই, না ফোন কল, না ইমেইল, না কিবা ইনষ্টাগ্ৰামত মেছেজ, তুমি ঘপককৈ আহি গ'লা। বোলে এইবিলাক তাত এতিয়া ফেচিলিটি হোৱা নাই, কিন্তু প্ৰকৃতিৰ নিয়ম অনুযায়ী মই তোমাক 4বাৰ খবৰ দিছোঁ। কেনেকৈ? প্ৰথম তোমাক কাণৰ ওচৰৰ চুলিকিডাল মই পকা কৰি দিলোঁ, বগা, যে সময় হৈ গৈছে ঈশ্বৰৰ নাম লোৱা, কোনদিনা মই আহোঁ ঠিক নাই। আৰু তুমি লগে লগে গডৰেজ হেয়াৰ ডাই মাৰি খোলা কৰি থৈ দিছা।
একো হোৱা নাই, ফিটিং যুৱক। তাৰপাছত চকুৰ পাৱাৰ কমাই দিলোঁ, দূৰত কম দেখা, ওচৰত কম দেখা। মই এটা ইংগিত দিছোঁ যে ভাই ঈশ্বৰৰ নাম লোৱা, সময় হৈ আহিছে। তুমি আই স্পেচিয়েলিষ্টৰ তাত গৈ লেন্স লগাই ল'লা, একো হোৱা নাই। তাৰপাছত তোমাৰ দুই এটা দাঁত সৰাই দিলোঁ যে ভাই এতিয়াও ঈশ্বৰৰ নাম লোৱা আৰম্ভ কৰি দিয়া। তুমি ডেণ্টিষ্টৰ তাত গৈ আকৌ দাঁত ইমপ্লাণ্ট কৰালা। আৰু তাৰপিছততো তোমাক পুৰা নিচিনা মই একদম সম্পূৰ্ণৰূপে খবৰ দিছোঁ। কেনেকৈ? অংগম গলিতম পলিতম মুণ্ডম দশনবিহীনম জাতম তুণ্ডম বৃদ্ধ ইয়াতি গৃহীত দণ্ডম তদাপিনা মুঞ্চতি আশাপিণ্ডম। অংগম গলিতম মানে ছাল খটোৰা খটোৰ কৰি দিলোঁ। মিষ্টাৰ ইউনিভাৰ্চ হওক, মিছ ইউনিভাৰ্চ হওক, যোনে নহওক কিয়, যিমানে সুন্দৰী হওক, বয়স হৈ আহিলে ছাল কি হ'ব? খটোৰা খটোৰ হৈ যাব। যে তোমাৰ ছাল খটোৰা খটোৰ হৈ গ'ল, চোৱা। অংগম গলিতম পলিতম মুণ্ডম, চুলি গ'ল। দশনবিহীনম, দাঁত নাইকিয়া কৰি দিলোঁ। গৃহীত্ব দণ্ডম, লাখুটি লগাই দিলোঁ হাতত। তথাপিও তুমি ঈশ্বৰৰ নাম লোৱা নাই, কেৱল টকাকৈ মৰি আছা। ব'লা, তোমাক আৰু কৈ লাভ নাই। সি ক'লে যে কিবা এটা কৰা, মোৰ ইমান ধন টকা পইচা হৈ গ'ল সখা, মই ইয়াৰ যদি উইল বনাবলৈ যাওঁ তেতিয়াও মিনিমাম এমাহ সময় লাগিব। গতিকে এটলিষ্ট মোক এমাহ সময় দিয়া, তুমি এমাহৰ পিছত আহিবা। লাগিলে তাৰ কাৰণে যি 50-60 হাজাৰ টকা লাগে তোমাক দিওঁ। এইটো ঘোষ চলে। জমে কৈছে এইবিলাকৰ কাম নাই। এইখন লিষ্ট দেখিছেনে নাই? এখন লিষ্ট দেখুৱাইছে। কি আছে ইয়াত যিমান এইবাৰ মৃত্যু লোকৰ পৰা মানুহ উঠাম চবৰে নাম আছে। মোৰ নামটো ক'ত? বোলে একেবাৰে ওপৰত। সেইকাৰণে তোমাৰ ওচৰত আহিছোঁ। সখাই ক'লে বোলে আৰু উপায় নাই নে? বোলে নাই। তেতিয়াহ'লে অকণমান অতিথি আপ্যায়ন হৈ লওক যোৱাৰ আগত। আকৌ ফ্ৰিজ খুলিলে, সেই তেনেকুৱাই বটল আনিলে আৰু বছ ভুজিয়া চুজিয়া স্নেক্সৰ লগত খুৱাই দিলে। জমৰ আকৌ আহি গ'ল, নিচা টোপনি ভাৱ। বোলে অকণমান জিৰাই লওক। বোলে একদম কলিযুগৰ মানুহ বুদ্ধিত বেলেগ বেলেগ খেলাই থাকে। ই ভাবিলে বেটা তই কিমান চালাক। আৰু বগা ৰং আনিলে, হোৱাইটনাৰ আনি নিজৰ নামটোত মোহাৰি দিলে ওপৰত, আৰু গোটেই লিষ্টখনৰ তলত লিখি থৈ দিছে। আধা ঘণ্টাৰ পিছত যমৰাজে গা এঙামুৰি দি উঠি পেলাই কৈছে, সখা বহুত শুশ্ৰূষা কৰিলা, তোমাৰ ভক্তিত মই অতিকৈ সন্তুষ্ট হৈছোঁ। মই ভাবিছোঁ ওপৰৰ পৰা নিনিওঁ, তল ফালৰ পৰা নিওঁ। বুজি পালে? সেইকাৰণে প্ৰহ্লাদে কৈছে, মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে। যমেও বচাব নোৱাৰে। নিজৰ ভাগিনীয়েকক ভগৱান কৃষ্ণই বচাব পৰা নাছিল, অভিমন্যু। যাৰ যেতিয়া যিটো লৈ আহিব আয়ুস, কোনেও তাক একো কৰিব নোৱাৰে। সি সিমান দিনত যাবই লাগিব। এইটো নীতি, এইটো প্ৰকৃতিৰ নিয়ম। সেইকাৰণে প্ৰহ্লাদে কৈছে, মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে। কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন ধৰে। আকৌ যে আমি মানুহৰ শৰীৰ পাম তাৰ কোনো গেৰেণ্টি নাই। কেনেকৈ পায় মানুহৰ শৰীৰ? আমি যিমানবিলাক কৰ্ম কৰোঁ, প্ৰত্যেকটো কৰ্মৰ একোটাকে ফল আছে। আৰু কাম নকৰাকৈ কোনো মানুহ এক মুহূৰ্ত থাকিব নোৱাৰে। নাহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে। প্ৰত্যেকটো মুহূৰ্তত আমি কৰ্ম কৰি আছোঁ। আপুনি বহি আছে, এইটো কৰ্ম। শুই আছে, কৰ্ম। ভাবি আছে, কৰ্ম। প্ৰত্যেকটো মুহূৰ্তত কাম কৰি আছোঁ। আৰু প্ৰত্যেক কৰ্মৰ বিপৰীতে এটা ফল থাকে। ফলটো 3 ধৰণৰ। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতী অত্যাগিনাম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিত। 8ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰত্যেকটো কৰ্মৰ 3 ধৰণৰ ফল আছে। ভাল, বেয়া, মিশ্ৰিত। পুণ্য, পাপ, পাপ পুণ্যৰ মিশ্ৰণ। আৰু এই কৰ্মফলবিলাক আমি যে কোটি কোটি বাৰ আহিলোঁ, আগতেও জন্ম ল'লোঁ মানুহৰ, যিমানবিলাক কাম কৰিলোঁ, তাৰ ফলবিলাক আমাৰ এখন সুকীয়া একাউণ্টত, চবৰে সুকীয়া সুকীয়া একাউণ্টত জমা হৈ আছে। সেইটোক কয় সঞ্চিত কৰ্ম। যেনেকৈ আপোনালোকৰ আজিকালি বেংকত এখন একাউণ্ট আছে নহয়, আছে নাই? আপোনালোকৰ আছে? এইবিলাক ৰঙিলি পমিলি দি থাকে নহয়, টকাবিলাক নোসোমাই জানো আহি? এই য'ত সোমাই সেইখন যিখন একাউণ্ট, ছেভিং একাউণ্ট বুলি কয়, সঞ্চয় খাতা। তেনেকৈ আমাৰ কৰ্ম ফলবিলাক য'ত জমা হয় সেইখনো সঞ্চয় খাতাই। তাৰ শাস্ত্ৰই নাম দিছে সঞ্চিত কৰ্ম। তাত আমাৰ কৰ্মফলবিলাক জমা হৈ থাকে। এটা শৰীৰ নষ্ট হোৱাৰ পাছত আত্মাটো অকলে যাব নোৱাৰে। ইয়াৰ ভিতৰত আৰু 2টা শৰীৰ থাকে। এটা হৈছে সূক্ষ্ম শৰীৰ, 18টা তত্ত্ব, আৰু তাৰ ভিতৰত আৰু এটা শৰীৰ থাকে, সেইটো হৈছে কাৰণ শৰীৰ, কজেল বডি। আত্মাৰ লগত এই 2টা শৰীৰ ওলাই যায়।
লিংগ শৰীৰ আৰু কাৰণ শৰীৰ, এই লিংগ শৰীৰ কাৰণ শৰীৰ আত্মাক লগত লৈ গৈ য'ত আমাৰ সঞ্চিত কৰ্ম য'ত আছে তাৰ পৰা আমি এটা অংশ উলিয়াব লাগে। নেক্সট কি শৰীৰ ধাৰণ কৰিম, কি ফল ভোগ কৰিম, বুজি পালেনে? সেই যিটো আমি নিজৰ একাউণ্টৰ পৰা ফলটো উলিয়াম সেইটোক কৈছে প্ৰাৰব্ধ। প্ৰাৰব্ধত যদি কেৱল পুণ্য আহিল তেতিয়াহ'লে সেই আত্মাটোৱে দৈব্য শৰীৰ লাভ কৰে, স্বৰ্গত থাকিব পাৰে। এই দেৱতাসকল যিমান আছে বুলি কয়, এই দেৱতাবিলাক হৈছে পুণ্য ফল ভোগ কৰিবৰ কাৰণে পাইছে দেৱলোক। কিন্তু কেতিয়ালৈকে থাকিব তাত দেৱতা হৈ? এনেকুৱা নহয় যে এবাৰ দেৱতা হ'ল বাৰে বাৰে হ'ব, অসম্ভৱ। যেতিয়া প্ৰাৰব্ধত পুণ্য থাকে, আপুনি ময়ো দেৱতা হৈ আছিলোঁ চাগে। কেতিয়ালৈকে থাকে? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি, নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, তেতিয়ালৈকে এটা জীৱই স্বৰ্গলোকত থাকিব পাৰিব দেৱতা শৰীৰ ধাৰণ কৰি, যেতিয়ালৈকে তাৰ প্ৰাৰব্ধত পুণ্য থাকে। পুণ্য ক্ষয় ভৰিলে পুনঃ নৰকত মজয়, আকৌ 84 লাখ ভ্ৰমণ কৰিব লাগিব। আৰু যদি আপোনাৰ প্ৰাৰব্ধত সঞ্চিত কৰ্মৰ পৰা উলিয়াওঁতে কেৱল যদি পাপ আহিল, পাপ বেয়া ফলবিলাক চব বেয়া ফল, তেতিয়া কি পাব শৰীৰ? ইতৰ প্ৰাণী, কুকুৰ মেকুৰী গাধ ঘোঁৰা কীট পতংগ পোক পৰুৱা গছ বন তৰু লতা তৃণ যত যিমান আছে এইবিলাক চব অধোজনী বুলি কৈছে, পাপৰ জনী। মানুহৰ শৰীৰ কেতিয়া পায়? যেতিয়া পাপ পুণ্যৰ মিশ্ৰণ থাকে। সেইকাৰণে মানুহৰ জীৱনত সুখ আৰু দুখ দুইটা আহে। বৰ ইণ্টাৰেষ্টিং কথা। আমি দুইটা লৈ আহিছোঁ, পাপো লৈ আহিছোঁ, পুণ্য ফলো লৈ আহিছোঁ ভোগ কৰিবলৈ। যাৰ পুণ্যৰ পৰিমাণ বেছি তেওঁলোকে ভাল ভাল ঘৰত জন্ম লাভ কৰিলে, কোনোবা সন্তৰ ঘৰত, কোনোবা ধনীৰ ঘৰত, কোনোবা জ্ঞানীৰ ঘৰত, কোনোবা ভকতৰ ঘৰত। আৰু যদি পাপৰ পৰিমাণটো বেছি তেতিয়াহ'লে দুখ পাইছে বেছিকৈ। কিন্তু সুখ আৰু দুখ প্ৰত্যেকে নিজৰ জীৱনত মানুহৰ শৰীৰত ভোগ কৰিবই লাগিব, এইটো বাউন। কিয়? আমি মিশ্ৰিত কৰ্মফল লৈ আহিছোঁ। কিন্তু এই মিশ্ৰিত কৰ্মফল পাবৰ কাৰণে শতকোটি জন্মান্তৰে হোৱে মহাভাগ। বহুত কোটি জন্মৰ পিছতহে সেই ভাগকণ পায়, এই শৰীৰটো পাবৰ কাৰণে। সেইকাৰণে প্ৰহ্লাদে কৈছে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন্থৰে। বুজি পাইছেনে নাই? সেইকাৰণে প্ৰহ্লাদৰ লজিক হ'ল, এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰ। ইমান এটা দুৰ্লভ শৰীৰ যিহেতুকে পাইছা, গতিকে ভক্তি কৰা। এতিয়া ভক্তি কৰিম কি? ভক্তি কৰিমতো ভক্তি কৰা চবেই কয়, ভাষণততো কৈ থাকে, আহা ভক্তি কৰা। ভক্তি কৰিব কি? কেইটামান আমি ঘোষা মুখস্থ কৰি ৰাতিপুৱা গধূলি গাম, সেইটোৱে ভক্তি নেকি? হে নহয়, অকল সেইটোৱে ভক্তি নহয়, এইটো ভক্তিৰ এটা পাৰ্ট, এইটো অতি দৰকাৰী। ভক্তিৰ বিষয়ে নাৰদে কৈছে, স অস্মিন পৰম প্ৰেম অমৃত স্বৰূপাচ। ভক্তি মানে পৰম প্ৰেম, প্ৰেমৰ চূড়ান্ত অৱস্থাটো, ভাল পোৱা। ভাল পাব লাগিব কাক? কৃষ্ণক। কৃষ্ণক ক'ত ভাল পাব? ক'ত আছে কৃষ্ণ? কপিল প্ৰভুৱে দেৱহূতিক কৈছে, মাতৃ দেৱহূতি 3য় স্কন্ধত, অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। 3:29-21 3য় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোকত কপিল প্ৰভুৱে মাক দেৱহূতিক কৈছে, মা, সমস্ত ভূতত মই আছোঁ সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। মই সমস্ততে আছোঁ, যত দেখা যত শুনা ভূত ভৱিষ্যত, স্থাৱৰ জংগময় এইটো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্তে জগত কৃষ্ণ হেন মনে মানা। হয় বাপ, কিবা ক'ব বিচাৰিছে? কৃষ্ণ, হয়, আমি এটা প্ৰশ্ন আপোনালৈ আগবঢ়াইছোঁ। হয় হয়, এই আপুনি আগতে উল্লেখ কৰিছিলে আগতে যে লিংগ শৰীৰ, হয় হয়, ভাগৱতত লিখা আছে, লিংগ দেহ ভাগিলেহে পাইবা মুখ্য পদ। হয়, সুন্দৰ। তেতিয়াহ'লে লিংগ শৰীৰৰ সংজ্ঞাটো আৰু আপোনাৰ মুখ্য পদৰ ব্যৱস্থাটো কেনেকুৱা হ'ব পাৰে? বৰ সুন্দৰ অকণমান কৃষ্ণ। দিব। হয় হয়, লিংগ শৰীৰ 18টা সূক্ষ্ম তত্ত্বৰ দ্বাৰা সৃষ্টি হৈছে বাপ। আপুনি লিংগ শৰীৰত
5টা জ্ঞানেন্দ্ৰিয় সূক্ষ্ম অৱস্থাত, 5টা কৰ্মেন্দ্ৰিয় সূক্ষ্ম অৱস্থাত, পঞ্চ প্ৰাণ, মন, বুদ্ধি, অহংকাৰ, এই 18টা তত্ত্ব মিলি পেলাই লিংগ শৰীৰ হৈছে। লিংগ শৰীৰ আপুনি কেনেকৈ গম পাব? ইয়াৰ একেবাৰে সুন্দৰ উদাহৰণটো বুজক। আপুনি ৰাতি ধৰক শুই আছে, শুই থাকোঁতে কেতিয়াবা আপুনি দেখা পায় যে মই গুৱাহাটী গৈছোঁ, এজ ইট ইজ আপোনাকে দেখেনে নাই? মই অমুকৰ লগত কথা পাতিছোঁ, মই ডিব্ৰুগড় গ'লোঁ, মই শিৱসাগৰ গ'লোঁ, মই যোৰহাট গ'লোঁ, মই অমুকক লগ পাইছোঁ, মই কথা পাতিছোঁ। কোনটো শৰীৰ যায়? আপোনাৰতো স্থূল শৰীৰটো বিচনাত আছে, বুজি পালেনে নাই? কিন্তু আপুনি দেখা পাইছে যে মই নিজে গুৱাহাটী গৈছোঁ, মই নিজে চাই আহিছোঁ, মই অমুকক কথা পাতিছোঁ। এই যিটো শৰীৰ যায় সেইটোৱে আপোনাৰ লিংগ শৰীৰ। এইটো কেতিয়া নাইকিয়া হ'ব জানেনে নাই? যেতিয়া আপোনাৰ কৰ্মফল য'ত সাঁচি ৰাখিছে, যিটো আপোনাৰ একাউণ্ট, এই সঞ্চিত কৰ্মফলবিলাক যিদিনা বাৰ্ষ্ট হ'ব, আপোনাৰ কাৰণ শৰীৰটোত যিবিলাক বাসনা থাকে এইবিলাক যেতিয়া শূন্য হ'ব, তেতিয়া আপুনি পুনৰ আকৌ শৰীৰ ধাৰণ কৰিবলগীয়া একো বস্তুৱে নাথাকে। যদি আপুনি ভোগ কৰিবলৈ একোৱেই নাই, তেতিয়া শৰীৰ ধাৰণ কৰিবলৈ নাই, আৰু লিংগ শৰীৰটো তেতিয়া নষ্ট হৈ যাব। বুজি পালেনে? তেতিয়া সেইটোৱেই তাৰমানে মুক্তি, সেইটোৱে নিৰ্বাণ। তাৰপিছত আপোনাৰ আপুনি মিলি গ'ল আৰু, তেতিয়া এইটো কোনো কথা নাই। বুজি পালে বাৰু? সেইটোকে লিংগ শৰীৰ বুলি কৈছে। কাৰণ শৰীৰটোত আমাক বহু জনমৰ সংস্কাৰবিলাক জমা হৈ থাকে, তাত বাসনাবিলাক থাকে। সেইকাৰণে গীতাত অৰ্জুনক কৈছে, শক্নোতি হব স্বৰূপ প্ৰাক শৰীৰ বিমুক্ষণাত কামক্ৰোধ উদ্ভৱম বেগম স্বযুক্ত স্বজুকি নৰ। 5ম অধ্যায় 23 নম্বৰ শ্লোক গীতা। তাত কৈছে যে হে অৰ্জুন, যদি কোনোবা এজন ব্যক্তিয়ে মৃত্যুৰ প্ৰাক মুহূৰ্তত তেওঁৰ কাম ক্ৰোধৰ পৰা উৎপন্ন হ'ব পৰা এই কামনা বাসনাৰ বেগটো যদি শূন্য কৰি দিব পাৰে, গতিটো যদি শূন্য কৰি দিব পাৰে, তেতিয়া সেইজনে যোগী, সেইজনে সুখী, পৰম গতি তেওঁৱে লাভ কৰিলে। আমি কামনা বাসনাবিলাকৰ কাৰণে, তৃষ্ণাৰ কাৰণে আমাৰ আহি থাকিবলগীয়া হৈছে, সেইবিলাকে জমা হৈ আছে, সেইবিলাকে আমাৰ সঞ্চিত কৰ্ম হৈ আছে, কৰ্মফল। বুজি পাইছে বা কৃষ্ণ? এতিয়া ইয়াত কৈছে, এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক। এতিয়া ভকতি মানে কি আমি আলোচনা কৰিছিলোঁ, যে ভক্তি কৰা মানে কেৱল এই যে আমি কৈ আছোঁ যে ঘোষাপাঠ কৰিলোঁ, শ্ৰৱণ কৰিছোঁ, কীৰ্তন কৰিছোঁ, এইটো ইয়াৰ এটা অংশ। ইয়াৰ পৰা এয়া কৰিলে কি হ'ব? মনৰ ভাৱবিলাক শুদ্ধ হ'ব। মনৰ ভাৱ শুদ্ধ হ'লে আপোনাৰ যিটা 6 ৰিপু আছে, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ বা আন আন যিমান নিগেটিভ বস্তু আছে, যেনেকৈ কালীয় দমনত কালীয় নাগক সহস্ৰ ফণা বুলি কৈছে, ক'ৰবাত শ ফণা বুলি কয়, 100টা। তাৰমানে কৌৰৱৰ 100টা পুত্ৰ, বাপজনে সুধিছিলে যে 100টাৰ মানে কি থাকিব পাৰে অৰ্থটো। এই যে 100 বস্তুটোতো আছে, তাৰমানে নিগেটিভ গোটেই বস্তুবিলাক, এই নিগেটিভ বস্তুবিলাক। গতিকে এটা কথা আমি বুজি ল'ব লাগে। এতিয়া ইয়াত কৈছে যে ভকতি মাৰ্গত যাবৰ কাৰণে, ভক্তি কৰিবৰ কাৰণে এই যে আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ, ইয়াৰ মূল বস্তুটো হৈছে আমাৰ ভাৱৰ শুদ্ধতা। আৰু গুৰুজনাই ইণ্টাৰেষ্টিং কথা, প্ৰহ্লাদে কি কৈছিল? প্ৰহ্লাদে নৱবিধ ভক্তিৰ কথা কৈছিল। শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। 7:5-23 ভাগৱত 7ম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক। কিন্তু গুৰুজনাই আমাক ক'লে যে যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতহন্ত শ্ৰেষ্ঠতৰ। কিয় ক'লে? শ্ৰৱণক প্ৰমুখতা কিয় দিলে? ভক্তি মাৰ্গৰ মূল ষ্টেপটোৱে, প্ৰথম খোজটোকে শ্ৰৱণ বুলি ক'লে। কিয়? কাৰণ আমি ৰত্নাৱলী গাওঁ নহয়, শুনা সভা সদ পদ যুগুতি বচন হৰি ভকতিৰ আদি জানিবা। শ্ৰৱণ বা কীৰ্তন আমি গাওঁনে নাই? এই শ্ৰৱণ কিয় মহন্তৰ মুখেদি কথা শুনিব দিছে? কিয়? ইয়াৰ তত্ত্বটো বুজি লওক। যদি আপোনাক কোনোবা এজন মানুহে যদি কয় যে বাপ আপুনি দেখোন ডেইলি ধুনীয়া হৈ আহি আছে, আপোনাৰ কেনেকুৱা লাগে? ভাল লাগে নাই? আপুনি একদম আনন্দিত হ'বনে নাই? আৰু যদি আপোনাক কোনোবাই বেয়াকৈ কয়, তেতিয়া মন মৰি যাব, ক্ৰোধ উঠিব, খং উঠিব। কিন্তু তেওঁতো কথা কেইটামানহে কৈছে আপোনাক, শব্দ কেইটামানহে কৈছে মাত্ৰ। এই শব্দকেইটা শুনিয়ে আপুনি কেতিয়াবা আনন্দিত হৈছে, কেতিয়াবা ক্ৰোধিত হৈছে, কেতিয়াবা দুখী হৈছে। কিয়? তাৰমানে গ্ৰাম্য কথাকেইটা কওঁতে আপোনাৰ এনেকুৱা হৈ গৈছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, আমাৰ 99.9% মানুহে যোনে আধ্যাত্মিক শিক্ষাৰ লগত জড়িত হোৱা নাই, তেওঁলোকে হাতৰ চাবিকাঠি আমি বেলেগক দি থৈছোঁ সুখ দুখৰ। তই যেতিয়া ইচ্ছা কৰ মোক সুখী কৰিব পাৰ, যেতিয়া ইচ্ছা কৰ মোক দুখী কৰিব পাৰ।
কোনোবা এজন গৈ ৰাতিপুৱাই আপোনাক গালি পাৰিলে দিনটো আপুনি দুখী হয়নে নহয়? আপোনাক যদি ৰাতিপুৱাই এজনে আহি ভাল ভাল প্ৰশংসা কৰি গ'ল আপুনি দিনটো সুখী হয়নে নহয়? তাৰ মানে কি? তাৰ মানে আপোনাৰ নিজস্ব একোৱে নাই, এই বেলেগে চলাই আছে। বুদ্ধদেৱ খুজিবলৈ যাওঁতে এখন ঘৰত সোমাই ভিক্ষাম দেহি, গৃহস্থজন ওলাই আহিল, ক'লে ইমান ডেকা মানুহ, এইবিলাক তোহঁতে এনেকৈ এক্টিং কৰিবলৈ আহিছ, খালি খুজি মাগি খাৱ, কাম কৰিব নোৱাৰ, হেন তেন। আধা ঘণ্টা গালি পাৰি দিলে, আধা ঘণ্টা। বুদ্ধদেৱ নিৰ্বিকাৰ ৰৈ আছে। গালি পাৰি পাৰি যেতিয়া গৃহস্থজন ভাগৰি গ'ল তেতিয়া বুদ্ধদেৱে কৈছে ভিক্ষাম দেহি। মানুহজনে কৈছে তোৰ লাজ বোলা বস্তুটো নাই, এই যে আধা ঘণ্টা যে মই গালি পাৰিলোঁ তোৰ একো নহ'লে। বুদ্ধদেৱে সুন্দৰ এটা উদাহৰণ দিছিল। কৈছে ধৰি লওক আপুনি কাৰোবাৰ ঘৰলৈ গৈছে এটা উপহাৰ লৈ। আমি যেনেকৈ বিয়া খাবলৈ গ'লে প্ৰেজেণ্ট লৈ যাওঁ, বাৰ্থডে খাবলৈ গ'লে, আপুনি কাৰোবাৰ বিয়াত গৈছে উপহাৰ এটা লৈ গৈছে, বা কাৰোবাৰ ঘৰলৈ গৈছে কিবা উপহাৰ নিছে। যিজনক আপুনি উপহাৰটো দিলে তেওঁ ক'লে ক্ষমা কৰিব, আপোনাৰ উপহাৰ মই ল'ব নোৱাৰোঁ। এতিয়া উপহাৰটো কাৰ হাতত থাকিব? আপুনি কাৰোবাক দিছিলে, তেওঁক মানা কৰি দিলে, ভাই তুমি দিয়া বস্তু মই ল'ব নোৱাৰোঁ, ক্ষমা কৰিবা। এতিয়া উপহাৰটো কাৰ হাতত থাকিব? যিজনে নিছে। বুদ্ধদেৱে কৈছে তুমি ইমান সময় মোক যি গালি পাৰিলা মই তাৰ ইমানকণো লোৱা নাই, মই গ্ৰহণ নাই কৰা। তাৰমানে সেই গালি সোপা তেওঁৰ লগতে থাকিল আৰু লগে লগে দীঘল দি পৰিল, শিষ্যত্ব স্বীকাৰ কৰিলে। কিন্তু আমাৰ সাধাৰণ মানুহৰ ক্ষেত্ৰত এনেকুৱা নহয়। সাধাৰণ গ্ৰাম্য কথাবিলাকে আমাক প্ৰভাৱিত কৰে। এই সৰু সৰু কথাবিলাক কৰ্ণ ৰন্ধ্ৰইদি হৃদয়ত প্ৰৱেশ কৰি এটা কেমেষ্ট্ৰি তৈয়াৰ কৰে, ৰসায়নৰ সৃষ্টি কৰে। আৰু ৰসায়নটো যদি আমাৰ ইন্দ্ৰিয়ৰ যদি অনুকূল হয়, আমি বিচৰা ধৰণৰ হয়, তেতিয়া আমি উৎফুল্লিত হওঁ, আনন্দিত হওঁ। আৰু যদি আমাৰ প্ৰতিকূল হয়, আমি বিচৰা ধৰণৰ নহয়, তেতিয়াহ'লে আমি ক্ৰোধিত হওঁ, দুখিত হওঁ। ইণ্টাৰেষ্টিং কথা, যদি সাধাৰণ গ্ৰাম্য কথাই আমাক প্ৰভাৱিত কৰিব পাৰে তেতিয়াহ'লে ভাগৱতটো ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। যদি সাধাৰণ গ্ৰাম্য কথাই আমাক প্ৰভাৱিত কৰিব পাৰে তেতিয়াহ'লে কৃষ্ণময় শব্দবিলাকে কিয় নোৱাৰিব? পাৰিব নাই? তেতিয়া মাধৱ পুৰুষে লিখি দিলে পাৰিব। কেনেকৈ? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। তেতিয়াহ'লে শ্ৰৱণ কিয় কৰিব লাগে? এতিয়া আচল তত্ত্বটো সেইটো। আচল হৈছে ইয়াৰ বস্তুবিলাক শুদ্ধ কৰিবৰ কাৰণে এই অনুষ্ঠানৰ প্ৰয়োজন। আৰু ব্যাসদেৱে সেইকাৰণে লিখি থৈ গৈছিল এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্মা প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক ব্যাসদেৱে লিখি থৈ গৈছে। শ্ৰৱণক দিলে প্ৰাধান্য, প্ৰথম কথা। কিন্তু এতিয়া ভক্তি আমি কি কৰিম? শ্ৰৱণ কীৰ্তন ইয়াতো লাগিবই, এইটো হ'লে আমাৰ মনৰ ভাৱ শুদ্ধ হ'ব। কিন্তু ভক্তি মানে নাৰদে কৈছে পৰম প্ৰেম, ভাল পোৱা। কাক ভাল পাম? কপিলে মাকক কৈছে মা মই সমস্ত ভূতত আছোঁ। উদ্ধৱক ভগৱান কৃষ্ণই কৈ গৈছে নহয় সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, কৈছেনে নাই? তেতিয়াহ'লে আপুনি কৃষ্ণ বুলি কাক মানিব এতিয়া? সমস্তকে। সমস্তকে কাক? গছ বন তৰু লতা তৃণ কীট পতংগ পোক পৰুৱা জীৱ জন্তু কুকুৰ মেকুৰী গাধ ঘোঁৰা, বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। আমি কৰিছোঁনে নাই সেইটো ভক্তি? যদি আমাৰ দৃষ্টিকোণত প্ৰত্যেকটো বস্তুৰ প্ৰতি বিষ্ণুময় ভাৱ আহিলহেঁতেন তেতিয়াহ'লে আজি প্ৰকৃতিৰ ওপৰত ইমান অত্যাচাৰ নচলিলহেঁতেন। এই যে গছ বন কাটি তহিলং কৰিছোঁ ডেভেলপমেণ্টৰ নামত, এই যে বনৰ পৰা ওলাই আহি পেলাই হাতীবিলাকে যে হাজাৰ হাজাৰ বিঘা ধান খাইছে, এই যে হাতীয়ে যে বিভিন্ন মানুহক যে প্ৰাণ লৈছে, তাৰ কাৰণে কি হাতী দোষী? নহয়, আমিবিলাক। আজি যে ব্ৰহ্মপুত্ৰৰ বেদ যিখন ওপৰলৈ উঠি আহিল, ৰিভাৰ বেদ, কিয়? পাহাৰত গোটেইবিলাক গছ বন কাটি দিলোঁ, তাৰ মাটি খহি আহিল, শিল বালি চব আহি পেলাই ব্ৰহ্মপুত্ৰ ৰিভাৰ বেদ ওপৰলৈ উঠাই দিলে। তাৰ ফলত কি হ'ল? চব পানী বানপানী হৈ গ'ল, ছাইডলৈ বাগৰি গ'ল। কাৰ দোষ? আমাৰ। প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিছোঁ। আৰু গছত পানী ঢালিলে হ'ব? গছ এজোপাত আপুনি ইমানকণ লোটা এটাত লৈ গৈ পানী দিয়াতকৈ প্ৰকৃতিক ভাল পাবলৈ শিকক, এইটো গুৰুজনাৰ ধৰ্ম। সমস্তক ভাল পাওক। ৰাতিপুৱা আপোনাৰ কপিল প্ৰভুৱে মাকক কৈছে মা যদি মোক ভক্তি কৰিব বিচাৰিছা কেনেকৈ কৰিব লাগে কওঁ শুনা। কেনেকৈ? অত মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েতে দান মানভ্যম মৈত্ৰেয় ভিন্দেন চক্ষুষা। 3:29-27 ভাগৱত তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 27 নম্বৰ শ্লোকত কপিল প্ৰভুৱে মাক দেৱহূতিক কৈছে মা
যদি মোক ভক্তি কৰিব বিচাৰিছে মই কওঁ শুনা কেনেকৈ কৰিবা কেনেকৈ যিহেতু মই সমস্ত ভূতত আছোঁ গছ বন তৰু লতা তৃণ জীৱ জন্তু কীট পতংগ সমস্ততে গতিকে তুমি 4 ধৰণে মোক কৰিব পাৰা কেনেকৈ প্ৰথম তুমি দান কৰিবলৈ শিকা কেনেকুৱা দান আপোনাৰ চোতালত ৰাতিপুৱা চৰাই কেইটামান পৰিছে আপুনি চাউল এমুঠি দিব পাৰে বিষ্ণুময় জ্ঞান কৰি দিটো চাওক এদিন দিয়ক দুদিন দিয়ক 3 দিন দিয়ক 4 দিনৰ দিনা নিদিয়াকৈ থাককচোন সেইটো সময়ত সিহঁতে চোতালত আহি আপোনাক মাতিব দিয়া আৰু সেই চৰাইকেইটাক এমুঠি চাউল খোৱাৰ যিটো আনন্দ উপলব্ধি কৰিব সেইটো আপুনি বেলেগত নাপায় আপোনাৰ গেটৰ ওচৰত গৰমত গাই এজনীয়ে চটফটাই আছে কাৰ গাই আপুনি নাজানে পানী এবাল্টিক নি পেলাই দিয়ক যিটো পৰম তৃপ্তিৰে গাইজনীয়ে যেতিয়া পানী বাল্টি খাব যিটো আনন্দ আপুনি উপলব্ধি কৰিব সেইটো আপুনি বেলেগত নাপায় আপোনাৰ গাঁৱত কোনোবা এজন বিপদ হৈছে আপুনি ধন টকা পইচাৰে সহায় কৰিব পৰা নাই কাষত গৈ থিয় হৈ কওক তই চিন্তা নকৰিবি আমি আছোঁ তোৰ লগত অভয় দান দিয়ক আপুনি একো দিব পৰা নাই কোনোবা এজন ল'ৰা কিবা সৎ কাম কৰিবলৈ ওলাইছে আশীৰ্বাদ দিয়ক যা উপায় ভগৱানে তোক কৃপা কৰক তই সফল হ দিয়ক কেতিয়া পাৰিব সেয়া দিব যেতিয়া মন শুদ্ধ হ'ব হিংসা কৰাৰ ভাৱ থাকিলে আপোনাৰ কাৰোবাৰ প্ৰতি দ্বেষ ভাৱ থাকিলে ক'ৰ পৰা পাৰিব অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী 12 অধ্যায় 13 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে কাৰো প্ৰতি দ্বেষ ভাৱ ৰাখিব হাক দিছে অদ্বেষ্টা সৰ্বভূতানাম সেইকাৰণে কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে মা মই যিহেতুকে সমস্ত প্ৰাণীত আছোঁ গতিকে তুমি মোক কৃষ্ণ বুলি ভাবি লৈ সমস্ত প্ৰাণীক প্ৰথমতে ভাল পাবলৈ শিকা গছ বন তৰু লতা তৃণ জীৱ জন্তু বিশেষতে মানুহক ভাল পাবলৈ শিকা আমি আমাৰ পন্থৰ নহ'লেই আমি কিচকিচাই উঠোঁ সেইজন আমাৰ পন্থৰ নহয় আৰে যিজন ভগৱানে কোনো ভেদাভেদ নকৰাকৈ সূৰ্যৰ পোহৰ দিছে বায়ু দিছে তুমি মই ভেদ কৰিবলৈ কোন তেওঁলোকৰ মতে আছে আমাৰ কি আহে যায় যিদিনা শাস্ত্ৰৰ উত্তম গীতা ভাগৱত অধ্যয়ন কৰিব নিজে নিজে বুজি পাব বছ আহি যাব একত আৰু ভাগৱতত এটা কথা কৈছে শতকোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ তাকো যেবে মোৰ দায়া ভৈল জাক প্ৰতি সেহিকে কৰিবে পাৰে আমাত ভকতি চিধা কথা তে আপুনি মই এনে চিঞৰ বাখৰ কৰি কি হ'ব কাকো নিন্দা নকৰিব আপুনি যদি কাৰোবাক কৃষ্ণৰ কথা কৈছে উত্তম শুনিব বিচাৰিছে যদি কওক আৰু যদি বিচৰা নাই নক'ব ইদম না তপস্কায় না অভক্তায় কদাচন না চ শুশ্ৰূষুবে বাচ্যম না চ মাম যো অভ্যসুয়ন্তি গীতাত কৈছে 18 অধ্যায় 67 নম্বৰ শ্লোকত কৈছে হে অৰ্জুন যিজন অভক্ত যিজনে মোৰ কথা শুনিব নিবিচাৰে আৰু উদ্ধৱকক এই কথা কৈছে দাম্ভিক সতত নকহিবা এইটো তত্ত্ব সদা উপদেশ দিবা বৈষ্ণৱ জনত চবকে ক'বলৈ হাক দিছে যোনে নিবিচাৰে শুনিবলৈ বাদ দিয়া তোমাৰ কি আহে যায় কিহৰ কাৰণে যে থাকিব দিয়া সমস্তকে বিষ্ণুময় জ্ঞান কৰি সকলোৰে প্ৰতি আপুনি কৰিব পৰা সেৱা ভাৱটোৱে হৈছে প্ৰথম দান এইটো হৈছে ভক্তিৰ প্ৰথম কথা দ্বিতীয়ত কৈছে মৈত্ৰতাৰ আচৰণ আপুনি সকলোকে মিত্ৰ বুলি ভাবি আপোনাৰ কৰ্তব্য কৰ্ম কৰক বন্ধুৰ কাৰণে যেনেকৈ কৰিছে তেওঁ বিনিময়ত কিবা কৰিছে না নাই কৰা এইটো আপোনাৰ কথা নহয় আপুনি আপোনাৰটো কৰক তেওঁ কি কৰিছে বাদ দিয়ক আমাক বহুতে প্ৰশ্ন কৰে অ' বাপ আমি যে কাৰোবাক কৃষ্ণ বুলি ক'লে আমাক দে কৃষ্ণ বুলি নকয় আৰে নকয় নাই তুমি তোমাৰটো কৰা তেওঁ কৰিছে নকৰিছে এইটো তেওঁ বুজিব তেওঁ ভুগিব তোমাৰটো তুমি কৰা বছ লেথাকে তুমি কাৰোবাক দেখিলা কৃষ্ণ বুলি ক'লা বছ হৈ গ'ল তেওঁ বিনিময়ত কৃষ্ণ বুলি কৈছে নে নাই এনেকৈ দিছে নে কেনেকৈ দিছে এইটো তেওঁৰ কথা তেওঁ বুজক মৈত্ৰতাৰ আচৰণ আপোনাৰ কৰ্তব্যটো কৰক বন্ধুভাৱে বেলেগে কি কৰিছে এইটো বাদ দিয়ক তৃতীয় দান মৈত্ৰ মান অত মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েত দানম মানব্যম মৈত্ৰে অভিন্নন চক্ষুষা মান শাস্ত্ৰই কৈছে অমানিনা মানদেনা নিত্যদা কীৰ্তয়ন্ত হৰি নিজে মান নিবিচাৰিবা আনক সন্মান দিয়া কিন্তু আমি মেলে মিটিঙে দেখা পাওঁ যে ডাঙৰ ডাঙৰ পদবীধাৰীবিলাক যেতিয়া মঞ্চত বহি থাকে সাধাৰণ কোনোবা এজনে যদি কিবা এটা ক'ব বিচাৰে বাহ বাহ তই বহ
কিয় কিয় বহ? তোমাৰ ডিগ্ৰী থাকিল বুলিয়ে যে তুমিয়ে যে সকলো জানতা সৰ্বজান্তা হৈ আছা সেইজনে একো নাজানে নেকি? ভগৱানে এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা বৃক্ষ কোনো ঔষধিত কামত নাহে। ভগৱানে এনেকুৱা এটা প্ৰাণী তৈয়াৰ কৰা নাই যিটো প্ৰকৃতিৰ কামত নাহে। আৰু ভগৱানে এনেকুৱা এজন ব্যক্তি তৈয়াৰ কৰা নাই যিজনৰ ভিতৰত নিৰ্দিষ্ট এটা গুণ দিয়া নাই। প্ৰত্যেকজন মানুহৰ ভিতৰত একোটা গুণ আছে। আপুনিয়ে সৰ্বজান্তা হৈ থাকিলে হ'ব নেকি? তেওঁ কি ক'ব বিচাৰিছে তেওঁক সন্মান দিয়া, তেওঁক ক'বলৈ দিয়া, তাৰপিছত আলোচনা কৰা। যদি গ্ৰহণযোগ্য হয় গ্ৰহণ কৰা, গ্ৰহণযোগ্য নহ'লে বাদ দিয়া, বছ লেঠা চেছ। কিন্তু সন্মান নিদিয়াটো কেনেকুৱা কথা? আমাৰ সমাজত আমি প্ৰায়বিলাকে ভাবোঁ মই যিটো জানো এইটোৱে শুদ্ধ, এইটোৱে সত্য, সমাজখন মোৰ মতে চলক, আৰু নহ'লে খেল খেল হৈ যাব, ফাট ফাট হৈ যাব। বুজি পাইছেনে নাই? তৃতীয় শ্ৰেণীকোঠাত এজন শিক্ষকে এই ক্লাছটোৰ ফাৰ্ষ্ট বয়টোক উঠাই পেলাই ক'লে যে তোমাক এটা প্ৰশ্ন কৰোঁ, প্ৰশ্নৰ উত্তৰটো দিয়া। ছাৰ কওক। ধৰি লোৱা মই তোমাক বেগৰ পৰা উলিয়াই 2টা আপেল দিলোঁ আৰু গছৰ পৰা ছিঙি আনি আকৌ 3টা দিলোঁ, তোমাৰ হাতত কেইটা আপেল হ'ব? ফাৰ্ষ্ট বয় চোকা ল'ৰা, সি গন্তি কৰি ক'লে ছাৰ 6টা। তাৰ কনফিডেণ্ট আছে 6টা। ছাৰে কৈছে ভালকৈ শুন, প্ৰশ্নটো শুনি ল। বেগৰ পৰা উলিয়াই 2টা দিছোঁ, গছৰ পৰা ছিঙি আনি 3টা দিছোঁ, তোৰ হাতত কেইটা আপেল হ'ব? সি কৈছে ছাৰ 6টা। 4-5 বাৰ সোধাৰ পাছত একেটা উত্তৰ দিওঁতে চৰ মাৰি দিলে। কিয়? কাৰণ শিক্ষকজন কি হৈ আছে? উত্তৰটো শিক্ষকজনে কি বুলি ভাবি আছে? 3-2 কিমান হ'ব লাগিব? 5টা। কনফিডেণ্ট 5টাই হ'ব লাগিব। ল'ৰাটোৱে যেতিয়া 6টা বুলি কৈছে তাৰমানে মোৰ ভবাটো মিছা বুলি কৈছে, এইটো কেনেকৈ হ'ব? তেওঁ ল'ৰাটোক চৰ মাৰি দিলে। ল'ৰাটোৱে কান্দিলে, শিক্ষকজনৰ বেয়া লাগিল, আৰু বেয়া লাগি সুধিলেও পায় ইমান সাধাৰণ প্ৰশ্ন এটা কৰিছোঁ কিয় পৰা নাই? তইতো ক্লাছৰ ফাৰ্ষ্ট বয়, তোক মই কৈছোঁ যে বেগৰ পৰা উলিয়াই 2টা দিছোঁ আৰু গছৰ পৰা ছিঙি আনি 3টা দিছোঁ, তোৰ হাতত কেইটা আপেল হ'ব? সি কান্দি কান্দি কৈছে ছাৰ 6টা। কেনেকৈ 6টা সুধি দিলে শিক্ষকে, কেনেকৈ 6টা হ'ব? তে সি কৈছে ছাৰ আপুনি মোক বেগৰ পৰা 2টা দিছে, বোলে ঠিক, আৰু আপুনি গছৰ পৰা 3টা দিছে, বোলে ঠিক, আৰু মায়ে ঘৰৰ পৰা এটা দি পঠিয়াইছে, তাৰ হাতত 6টা, সি তাৰ জেগাত ঠিক আছে। বুজি পাইছে নাই? সমস্যাটো ক'ত? সমস্যাটো হৈছে আমি ইজনে সিজনক সন্মানটো দিব বিচৰা নাই। যদি সন্মানটো দি প্ৰথমেই যদি সুধিলেহেঁতেন যে বোপাই তই 6টা বুলি যে ক'লি কেনেকৈ 6টা মোক বুজাই দে, তেতিয়া ইমানখিনি নাহে। আমাৰ ঘটনা হৈছে আমি বেলেগক সন্মান দিব নিবিচাৰোঁ আৰু ভাবোঁ যে মোক সকলোৱে কিন্তু সন্মান দিয়ক। সমস্যাটো তাত। ভক্তি মাৰ্গত কিন্তু কপিল প্ৰভুৱে কৈছে সকলোকে তুমি সন্মান দিয়া, বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। কি হ'ব তেতিয়া? ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ সবে নষ্ট হোৱাতেবে তাবক্ষণে তাৰ। এয়া উদ্ধৱক উপদেশ দিয়াৰ চলৰে গুৰুজনে আমাক কৈ গৈছে। আৰু শেষত কৈছে অভিন্নেন চক্ষুষা। ভক্তি মাৰ্গত যেতিয়া আহিছে এটা বস্তু মনত ৰাখক, অভিন্নেন চক্ষুষা মানে ভিন্নভাৱে নাচাব। বিলনীয়াই প্ৰসাদ বিলাই যাওঁতে এয়া মোৰ ঘৰৰ গতিকে অকণমান দি দিলে বেছিকৈ, এয়া বাহিৰৰ গতিকে অকণমান, এইবিলাক বেয়া। বুজি পাইছে নাই? যিবিলাক সৰু সুৰা কথা, ভিন্ন ভাৱটো আনিব নালাগে কোনো সময়ত। এজন মোৰ আপোন, এজন পৰ, এজন উচ্চ, এজন নিচ, এজন দুখীয়া, এজন ধনী, এইবিলাক ভাৱ এৰিবলৈ কৈছে। অলপ দিনৰ আগত মই কাৰ্বি আংলং গৈছিলোঁ। তাত নামঘৰীয়াজন সেইদিনা নামঘৰত অনুষ্ঠানত আহিব পৰা নাছিল, তেওঁ কোনোবা অসুস্থত আছে। সন্ধিয়া যিখন ঘৰত আমাক থাকিবলৈ দিলে তাত তেওঁ গ'ল, আৰু কেইবাজনো ল'ৰা লগত আছে, যুৱক আছে। কথা প্ৰসংগত তেওঁ বিৰাট আলোচনা কৰিলে দিনটোৰ কথাখিনি, আৰু শেষত সুধিলে, ক'লে যে বাপ এটা প্ৰশ্ন কৰোঁ খালি আপোনাক। বোলে কওক, আপোনালোকৰ কোনোবা সমাজত কাৰোবাৰ মৃত্যু হ'লে কিমান দিনত কাজ কৰ্মবিলাক কৰে, কেনেকুৱা ছিষ্টেম কি? আৰু এতিয়া আমি ক'লোঁ যে আমাৰ যিটো নিয়ম গৰুৰ পুৰাণৰ মতেও আছে, তে সেইমতে আমি 10 দিনৰ দিনা দশা কৰোঁ, একাদশৰ দিনা আমি একাদশ নামৰ দ্বাৰাই কৰা হয়, আৰু 12 দিনৰ দিনা আমি তৈল স্পৰ্শ কৰোঁ। কাৰণ সেই 10-11 দিন পৰিয়ালটোৱে কোনো ধৰণৰ তেলৰ ব্যৱহাৰ নকৰে, গতিকে সমাজৰ লগতে তেওঁলোকে তৈল স্পৰ্শ কৰাই দিয়া হয়। তাৰপিছত তেওঁলোক আকৌ নৰ্মেল জীৱনলৈ ঘূৰি যায়। মই সুধিলোঁ আপোনালোকে কিমান দিনত কৰে? তেওঁলোকে ক'লে যে আমি 17 দিনত কৰোঁ। মই 17 দিনটো কোন দিন শুনা নাছিলোঁ। মই শুনিছিলোঁ 11 দিন, 13 দিন, এমাহ, মাহেকীয়া। মই ক'লোঁ মই মাহেকীয়ালৈকে শুনিছোঁ, মই 17 দিনটো মাজত শুনা নাই। তেওঁ ক'লে নহয় নাই আপুনি ঠিক শুনিছে, আমাৰ এমাহে আছিলে। তেওঁলোক এখন সত্ৰৰ অধীনত আছে,
সত্ৰাধিকাৰ প্ৰভু এবাৰ আহোঁতে তেওঁলোকৰ যিখিনি ল'ৰা ছোৱালী বেছিভাগ চাকৰি সূত্ৰে বাহিৰত থাকে, গতিকে সেই পাহৰিত থকা ল'ৰা ছোৱালীবিলাকে ঘৰত বা পৰিয়ালত কাৰোবাৰ নিধন হ'লে এমাহ দিন অসুস্থত থাকিবৰ কাৰণে ইমান দিন ছুটি নাপায়, তেওঁলোকে মোক কোৱা কথা। আৰু সেইকাৰণে সত্ৰাধিকাৰ প্ৰভু আহোঁতে তেওঁক অনুৰোধ কৰি পেলাই ক'লে যে প্ৰভু ঈশ্বৰ, এমাহকাল আমি এনেকৈ থাকিবলৈ আমাৰ অলপ অসুবিধা হৈছে ল'ৰা ছোৱালীবিলাকৰ, গতিকে আপুনি অকণমান এই সংস্কাৰৰ পিৰিয়ডটো অকণ কমাই দিয়ক। আৰু তেতিয়া সেই সত্ৰাধিকাৰজনে বোলে উপদেশ দি গ'ল যে আপোনালোকে 17 দিনৰ দিনা কৰিব। আৰু তেতিয়াৰ পৰা তেওঁলোকে 17 দিনত কৰে। এতিয়া আমি পটককৈ মুখৰ পৰা ওলাই গ'ল, মই ভাবি থকা নাছিলোঁ, হঠাৎ ওলাই গ'ল শ্লিপ অফ টাং। আৰু আমি সুধি দিলোঁ যে সত্ৰাধিকাৰৰ পৰিয়ালত যদি কাৰোবাৰ মৃত্যু হয় তেওঁলোকে কিমান দিনত কৰে? তেওঁলোকে ক'লে, তেওঁলোকে নামঘৰীয়া বাপে ক'লে যে তেওঁলোকে 10 দিনৰ দিনা দহা, 11 দিনৰ দিনা একাদশ আৰু দ্বাদশৰ দিনা তৈল নে মৎস্য কিবা এটা স্পৰ্শ কৰে বুলি ক'লে। অঁ হয় নেকি? তেওঁলোকে 11 দিনত কৰে। তেওঁলোকে 11 দিনত কৰে যদি আপোনালোকে 11 দিনত কিয় নকৰে? কাৰণ আমিতো পাইছোঁ কীৰ্তনত গুৰুজনাই লিখিছে, ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চোৰত যেন দৃষ্টি এক তুল, নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকেহে পণ্ডিত বুলিও সৰ্বজান। যাৰ কোনো ডিফাৰেঞ্চ নাই, অভিন্ন ন চক্ষুষা, সেইজনকে পণ্ডিত বুলি কয়। তেতিয়া তেওঁলোকে যদি 11 দিনত যদি শুদ্ধ হ'ব পাৰে, আপোনালোক 17 দিন কিয় থাকিব লাগে? যুৱকসকল তেওঁলোক এলাৰ্ট হৈ গ'ল আৰু ক'লে যে বাপ আপুনি ঠিক কথা কৈছে, এইবাৰ আহিলে আমি সুধিম, এইবাৰ আহিলে আমি ধৰিম, এই কথাটো আমাক যুক্তি সহকাৰে বুজাই দিয়ক। যদি আপোনালোকৰ পৰিয়ালত 11 দিনত যদি শুদ্ধ হ'ব পাৰে, তে আমি কিয় নোৱাৰোঁ? আমি কি নিচ নে কি কথাটো বুজাই দিয়ক, কাৰণ শাস্ত্ৰততো তেনেকৈ কৈছে। সেইকাৰণে কপিল প্ৰভুৱে কৈছিল যে ভক্তি মাৰ্গৰ এটা ষ্টেপ আৰু হৈছে, এইটো হৈছে অভিন্নেন চক্ষুষা। আৰু গুৰুজনাৰ এক শৰণ হৰিনাম ধৰ্মত ইয়াৰ এটা বিশেষত্ব আছে। সেইকাৰণে প্ৰথম কথা, এক শৰণ হৰিনাম ধৰ্মৰ আমি নিজকে অতি ভাগ্যৱান, ভাগ্যশালী বুলি ভাবিব লাগে। আমি চাকৰি সূত্ৰে ভাৰতৰ বিভিন্ন স্থানত গৈছোঁ, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ লগত কথা বতৰা পাতিছোঁ, পৰিৱেশ দেখিছোঁ, তেতিয়া দেখা পাইছোঁ যে উচ্চ নিচ বহুত চলে। জয়ছলমেৰত থাকোঁতেতো এনেকুৱাও আছিল যে কোনো এটা জাতি তাত এনেকুৱা আছে, কোনো এজনৰ ঘৰৰ সন্মুখেদি পাৰ হ'লে পিন্ধি থকা চেণ্ডেলযোৰ মূৰত লৈ যাব লাগে, পিন্ধি যাব নোৱাৰে ৰাস্তাই দি, গেটৰ সন্মুখেদি, নিজ জাতি। কিন্তু আমাৰ গুৰুজনাৰ যিখন সমাজ, ইয়াত এইবিলাক নাই। উচ্চ নিচ জাতি ভেদ, ধনী দুখীয়া একো নাই ইয়াত। আৰু এই ধৰ্মত সমস্তৰে অধিকাৰ আছে। বাক্য কৰ্ণ মনোমুখ আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি, তাহাকো কহিবা এইটো জ্ঞান মহামতি, কৈ গৈছে। গতিকে গুৰুজনাৰ ধৰ্মৰ এইবিলাক উদাৰতা, এই ধৰ্মটো আমি বুজি লৈ পেলাই ভক্তি পৰ্কৰ কাৰণে শ্ৰৱণ কীৰ্তন কৰক। ইয়াৰ পৰা কথা যিমান শুনিব, যিমান হৃদয়ংগম কৰিব, মনৰ ভাৱবিলাক শুদ্ধ হ'ব, দৃষ্টিকোণ সলনি হ'ব। দৃষ্টিকোণ সলনি হ'লে সকলোকে বিষ্ণুময় দেখা পাব, ভগৱানৰ অংশ যেন লাগিব চব। আৰু তেতিয়া কাৰো প্ৰতি বেয়া ভাৱ নাহে, লাগিলে চৰাই চিৰিকটি, জীৱ জন্তু, মানুহ যোনে নহওক, সেই ভাৱটো অনাৰ কথা চিন্তা কৰিছে। গুৰুজনাৰ ধৰ্ম কিমান উদাৰ। আমি কেৱল নীতি নিয়মত খালি এইফালে চাই পঢ়িব লাগে, ইফালে কৰিব লাগে, সিফালে কৰিব লাগে যদি কৰি থাকোঁ, আচল তত্ত্বটোৰ পৰা ওলাই আহিম। সেইকাৰণে সমাজৰ নীতি মানক, যিখন সমাজত আছে তাত যিখিনি সংবিধান দিছে তাক 100% ফ'ল' কৰক, কিন্তু তত্ত্বটো বুজিবলৈ চাওক, কি কৈছে, এই কথাখিনি কি, সেই কথাখিনি আমি বুজিব লাগে। আৰু ইয়াত এতিয়া সেইটোৱে কৈছে, এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, কাম্য কৰ্মযত মিছা হেন জানি তাক বাঞ্ছা নকৰক। কাম্য কৰ্ম কোনবিলাক? যিবিলাক ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে আমি কৰোঁ। খাই ভাল লাগিল, যি মৰ্জি খাইছোঁ, পিন্ধি ভাল লাগিল, যি মৰ্জি পিন্ধিছোঁ, কোনোবাই পেণ্ট ফালি লৈছে, কোনোবাই কিবা কৰি লৈছে, যাৰ যেনেকুৱা মৰ্জি, বছ ভাল লাগিছে। বুজি পাইছেনে? এইবিলাক ইন্দ্ৰিয়ৰ কামনা, ইন্দ্ৰিয়ই বিচৰা ধৰণে কাম কৰি গৈ আছোঁ, বছ। সেইকাৰণে কৈছে এইবিলাকে প্ৰকৃত সুখ দিব নোৱাৰে। তাৰপাছত কৈছে তেতিয়াহ'লে আমি কি কৰিম? প্ৰহ্লাদে কৈছে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই, যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায়। এজন দৈত্য শিশুৱে জ্ঞান দিছে, চাওক কিমান সুন্দৰ কথা কৈছে। বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই। ইয়াত পুৰুষ মানে আত্মাক বুজাইছে, জীৱক বুজাইছে, যে আমিবিলাকে বিষ্ণুৰ চৰণ যদি স্মৰণ নকৰোঁ আৰু ইয়াতকৈ একো আমাৰ জীৱনে বেকাৰ হ'ব।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত লিখিছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সেইটো ভাতিৰ নিচা। বেদস্তুতি কীৰ্তন, প্ৰথম কীৰ্তনতে লিখিছে বেদস্তুতি। এই মানুহৰ শৰীৰ পাই যদি শ্ৰৱণ কীৰ্তনে নকৰিলোঁ, শ্ৰৱণ কীৰ্তন নকৰিলে মনৰ ভাৱ শুদ্ধ নহ'ব। মনৰ ভাৱ শুদ্ধ নহ'লে দৃষ্টিকোণ সলনি নহ'ব। দৃষ্টিকোণ সলনি নহ'লে আমাৰ একো লাভেই নহ'ব। বুজি পাইছেনে? গতিকে বেছটো হৈছে শ্ৰৱণ কীৰ্তন। সেইকাৰণে গুৰুজনে কিমান চিন্তা কৰি আমাক দি থৈ গৈছে শ্ৰৱণ কীৰ্তন কৰা। শ্ৰৱণ কীৰ্তন কৰিলে ভাৱ শুদ্ধ হ'ব, ভাৱ শুদ্ধ হ'লে দৃষ্টিকোণ সলনি হ'ব। নহ'লেতো আমাৰ প্ৰত্যেকে বেলেগ বেলেগ ধৰণে ভাবে। এটা ক্লাছৰুমত এজন শিক্ষকে মদ যে বেয়া বস্তু বুজাবৰ কাৰণে এটা গ্লাছত মদ লৈ গৈছে, আধা গিলাচ, আৰু এডাল কেঁচু লৈ গৈছে, আৰু ল'ৰা ছোৱালীক কৈছে, দেখিছা কি আছে হাতত? চবে কৈছে, ছাৰ এইটো গিলাচত মদ আছে, আৰু এডাল কেঁচু, এতিয়া কি হয় চাবা। কেঁচুডাল মদৰ গিলাচত পেলাই দিলে। ধৰফৰাই কেঁচুডাল মৰি গ'ল। আৰু সুধিলে ছাত্ৰ ছাত্ৰীক, কি বুজিলা? লাষ্ট বেঞ্চৰ পৰা এটা হাত দাঙিছে, ছাৰ কি বুজিলি? ছাৰ আমি মদ খাব লাগে। কিয়? তই সেইটোৱে বুজিলি যে? ছাৰ মদ খালে পেটত থকা পেলু চেলুবিলাক মৰি যাব। বুজি পালে নাই? দৃষ্টিকোণ আপুনি কেনেকৈ লৈছে, এই দৃষ্টিকোণ সলনি কৰিবৰ কাৰণে শ্ৰৱণ কীৰ্তন আটাইতকৈ প্ৰয়োজন। প্ৰত্যেকটো বস্তু আপোনাৰ দৃষ্টিকোণ সলনি হৈ যাব। প্ৰত্যেকটো আপোনাৰ ঘটনা দুৰ্ঘটনা যেনেকুৱা জীৱনলৈ আহে, আপুনি তাক বেলেগ ধৰণে ল'ব। 42 ডিগ্ৰী চেলচিয়াছত যেতিয়া গৰম হয়, এয়াৰ কণ্ডিশ্যন ৰুমত সোমাই থকা মানুহেও আমি কি কওঁ যে গৰম, বাপৰে এচিৰ হাৱা গৰম হৈ গৈছে। আৰু 42 ডিগ্ৰী চেলচিয়াছত যে হাইৱেত যে আলকটৰা হাতত লৈ এচামে দি আছে গৰমত, কিয়? কি গৰম তেওঁলোকৰ কাৰণে বেলেগ, আমাৰ কাৰণে বেলেগ? না, দৃষ্টিকোণ। তেওঁলোকে সেইটো বছ সহজভাৱে লৈছে। গৰম পৰিছে আজি, কি একো নাই, আমি কৰ্ম কৰিব লাগিব। পথাৰত ৰুই আছে গৰমত। কিন্তু দৃষ্টিকোণ কেনেকৈ লৈছোঁ প্ৰত্যেকটো বস্তু, সেইবিলাক কৰিবৰ কাৰণেই গুৰুজনাই প্ৰথম দি থৈ গৈছে, যিমান পাৰে শুনক। শুনোতে মনৰ বেয়া ভাৱবিলাক, মলিনতাবিলাক যেতিয়া নাইকিয়া হ'ব, তেতিয়া প্ৰত্যেকটো ঘটনা পৰিঘটনা চববিলাক বস্তুৰ আপোনালোকে গ্ৰহণ কৰাৰ ক্ষমতাটো অকণ বেলেগ ধৰণৰ হ'ব। দৃষ্টিকোণ সলনি হ'ব। বুজি পালে? ইয়াত সেইকাৰণে কৈছে, কিহৰ কাৰণে এতিয়া হৰিকে বিষ্ণুকে স্মৰণ কৰিব? বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই, যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায়। কিয় কৰিব? এতিয়া প্ৰহ্লাদে কৈছে, সমস্তৰে প্ৰিয় হৃদয় আত্মা জগতৰে পিতা মাতা, হেন জানি আন বিষয় এৰিয়া, হৃদয়ে হৰিক চিন্তা। সমস্তৰে প্ৰিয় কেনেকৈ? বিভিন্ন ধৰ্ম সম্প্ৰদায় আছে। মুছলমানসকলৰ কাৰণে প্ৰিয় কৃষ্ণ হ'ব জানো? খ্ৰীষ্টিয়ানসকলৰ কাৰণে হ'ব জানো? শৈৱ, আমাৰ সনাতন ধৰ্মৰ 5টা থাল আছে নহয়। যোনে শিৱক মানে আৰাধ্য হিচাপে তেওঁলোকক শৈৱ বুলি কয়। যোনে শক্তি পূজা কৰে তেওঁলোকক শাক্ত বুলি কয়। যোনে গণেশ মানে তেওঁলোকক গাণপত্য বুলি কয়। যোনে সূৰ্যক মানে তেওঁলোকক সৌৰপন্থী বুলি কয়। যোনে বিষ্ণুক মানে তেওঁলোকক বৈষ্ণৱ বুলি কয়। বৈষ্ণৱসকলে বাৰু কৃষ্ণক ভাল পালে, বাকীবিলাকে? কিন্তু ইয়াত প্ৰহ্লাদে কৈছে সমস্তৰে প্ৰিয়, সকলোৱে ভাল পায় কৃষ্ণক। এইটো সঁচা জানো? ভাগৱতে মিছা ক'লে নেকি? নহয়, তত্ত্বটো বুজক। কৃষ্ণ কোন সেইটো বুজক। বৰ্তমান পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে, more than 800 crore। কাৰো লগত কাৰো মিল নাই। আমাৰ চবৰে যিটো শাৰীৰিক অৱয়ব বা গঠন চব বেলেগ বেলেগ। সেইকাৰণে আমি চিনি পাওঁ, এইজন অমুক, এগৰাকী অমুক, এওঁ অমুক, চব চিনি পাওঁ। বহুতে ভাৱৰীয়াত নতুনকৈ বিয়া কৰোৱা ল'ৰাবিলাকে যেতিয়া ভাও লয়, এতিয়া ভাওনাত ওলায়ে নিজৰ মানুহগৰাকীক চাই থাকে কোনফালে বহিছে। দেখা পাই গ'লে তেতিয়াহে মোচনটো আহে। 1000গৰাকী মানুহৰ মাজতো চিনি পাই যায় মোৰ পত্নী সেইগৰাকী। কিয় চিনি পায়? কাৰণ শাৰীৰিক গঠন প্ৰণালী বেলেগ। আনকি আমাৰ ফিংগাৰ প্ৰিণ্টছো নিমিলে, আঙুলিৰ ছাপ কাৰো লগত নিমিলে। ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰত এটা বস্তুৰ মিল আছে, সেইটো হৈছে কি? আমি সকলোৱে এটা বস্তু বিচাৰোঁ, সেইটোৱে হৈছে আনন্দ, যাক আমি সুখ বুলি কওঁ। পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যোনে আনন্দ নিবিচাৰে। মানুহ বাদ দিয়ক, কোনো প্ৰাণী নাই, জীৱ নাই যাক আনন্দ নালাগে। চবেই আনন্দ বিচাৰিছে। আপুনি মুছলমানক সোধক, আনন্দ লাগে। খ্ৰীষ্টিয়ানক সোধক, আনন্দ লাগে।
জৈনিজিম, বুদ্ধিজিম, যাকে নোসোধক, আস্তিকক সোধক, নাস্তিকক সোধক, ভিখাৰীজনক সোধক, ৰজাক সোধক, পুলিচক সোধক, চোৰক সোধক, আৰ্মিক সোধক, এক্সট্ৰিমিষ্টক সোধক, যাকে নোসোধে কিয় চবে এটা স্বৰত ক'ব যে আমাক আনন্দ লাগে, বিচাৰিছোঁ। কিয় আনন্দ কিয় বিচাৰোঁ? চবেই কিয় বিচাৰিছে? কাৰণ আমি পৰম আনন্দৰ অংশ, মূলত যাব বিচাৰিছোঁ। পৰম আনন্দ কোন? ভগৱান কৃষ্ণই গীতাত পোল খুলিছে, মামে বংশ জীৱলোকে জীৱভূত সনাতন। ৫ম অধ্যায় ৭ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিমান জীৱ আছে চব মোৰ অংশ। আৰু ভগৱান কোন? তৈত্তৰীয় উপনিষদত কৈছে ৰসো বৈশঃ, সেইজন আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ লিখিছে, মহাভাৰতৰ উদ্যোগত লিখিছে, কৃষি ভূবাচক শব্দ ন চ নিবৃত্তি বাচক দ্বৈউৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। আৰু ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে। কৃষ্ণ শব্দৰ অন্বয় কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। তাৰমানে কৃষ্ণ মানে কি? আনন্দ। সেইকাৰণে আমি গাওঁ সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ। কৃষ্ণৰ নামত সেইকাৰণে সচিদানন্দ, চিদানন্দ, সদানন্দ, দয়ানন্দ, নিত্যানন্দ, আনন্দ স্বৰূপ। কৃষ্ণ মানে আনন্দ। এতিয়া আপোনালোকে ভাবক, প্ৰত্যেকটো সম্প্ৰদায়, প্ৰত্যেকটো প্ৰাণীয়ে আনন্দ বিচাৰিছে। আনন্দ মানে কোন? কৃষ্ণ। আমি কোৱা নাই, শাস্ত্ৰত কৈছে, বেদত কৈছে, মহাভাৰতত কৈছে, ভগৱান কৃষ্ণই নিজ মুখে গীতাত কৈছে। গতিকে যদি তেওঁ আনন্দ হয়, তাৰমানে আমি সকলোৱে আল্টিমেটলি সেই আনন্দকে বিচাৰিছোঁ। আৰু সেই আনন্দই হৈছে কৃষ্ণ। সেইকাৰণে অৰ্জুনক গীতাৰ শেষত ক'লে, হে অৰ্জুন, তই যে এইবিলাক বেলেগ বেলেগ প্ৰশ্ন কৰি আছ, অমুক কৰিম তমুক কৰিম, এইটো ধৰ্ম সেইটো ধৰ্ম, এইবিলাক চব বাদ দে। সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। ৮ম অধ্যায় ৬৬ নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত, নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। গীতা শেষ কৰি থৈ দিলে, চব বাদ দে মোৰ ওচৰত আহ। আৰু ইয়াতো প্ৰহ্লাদে চব বাদ দি পেলাই কি ক'লে? বিষ্ণুৰ চৰণ স্মৰণ কৰা। কিয়? কাৰণ তেওঁ সমস্তৰে প্ৰিয় আৰু হৃদয় আত্মা। অহম আত্মা গুদাকেশ সৰ্বভূতাশ্ৰয় স্থিত, অমাদিচ্য মধ্যম চ ভূতানামন্ত এবচ। ১০ম অধ্যায় ২০ নম্বৰ শ্লোকত ক'লে, হে অৰ্জুন, মই সমস্তৰে আত্মা, সকলোৰে হৃদয়ত আছোঁ মই। গতিকে সেইজন ঈশ্বৰক আমি সেৱা কৰিব লাগে, সেইজনৰ ওচৰত শৰণ হ'ব লাগে। সেইকাৰণে ইয়াত ক'লে বৰ সুন্দৰভাৱে, সমস্তৰে প্ৰিয় হৃদয় আত্মা, জগতৰে পিতা মাতা। গীতাত কৈছে, অহম পিতা অহমস্য জগতো মাতা ধাতা পিতামহ, বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ। ৯ম অধ্যায় ১৭ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ময়ে সমস্তৰে পিতা, ময়ে মাতা, ময়ে পিতামহ, ময়ে বেদৰ ওংকাৰ প্ৰণৱ, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ জ্ঞান মই। মত্ত পৰতৰম নান্যত কিঞ্চিদস্তি ধনঞ্জয়, মই সৰ্বমিদম প্ৰোতম সূত্ৰে মণিগণা এব। ৭ম অধ্যায় ৭ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ কোনো নাই। যেনেকৈ এধাৰী মালাত সূতাডালত মণিবিলাক গাঁঠি থোৱা থাকে, এই মণিবিলাক ধাৰণ কোনে কৰি ৰাখে? সূতাডালে। সূতাডাল, আধাৰ শক্তিটো সূতা। ফুলৰ মালা এডালত ফুলখিনি কোনে ধাৰণ কৰি ৰাখে? সূতাডালে। ভগৱানে কৈছে, যেনেকৈ এধাৰী মালাত সূতাডালে যেনেকৈ ধাৰণ কৰি আছে, ঠিক তেনেকৈ এই সমস্ত জীৱ জগত মোৰ লগত গাঁত খাই আছে, মই ধাৰণ কৰি আছোঁ। সেইকাৰণে শৰণৰ উপযুক্ত স্থান প্ৰহ্লাদে ইয়াত দেখুৱাই দিছে আৰু কৈছে, সমস্তৰে প্ৰিয় হৃদয় আত্মা, জগতৰে পিতা মাতা, হেন জানি আন বিষয় এৰিয়া হৃদয়ে হৰিক চিন্তা। তাৰ পাছত কৈছে, বুলিবা ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে আক, ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মোৰ বাক। ভাগ্যৰ উদ্যম এৰিবে। ভাগ্য কাক কয়? প্ৰাৰব্ধ। আপুনি যিটো লৈ আহিছে সেইটো আপুনি পাবই। 5টা বস্তু মাতৃৰ গৰ্ভত থাকোঁতে সন্তানে পাই যায়। আয়ু কৰ্মম চ বিত্তম চ বিদ্যা নিধনম এবচ, পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম। 5টা বস্তু আগতে ফাইনেল হয়। কি? আয়ুস। এটা সন্তান মাকৰ গৰ্ভত থাকোঁতে ফাইনেল হৈ যায় কিমান দিন জীয়াই থাকিব, আয়ুস কিমান লৈ আহিছে।
তাৰ কৰ্ম কেনেকুৱা হ'ব, টকা পইচা কেনেকুৱা হ'ব, বিদ্যা কেনেকুৱা হ'ব, নিধন কেনেকৈ কি ধৰণে তাৰ মৃত্যু হ'ব, চব ফাইনেল। কেনেকৈ? যেনেকৈ আপোনালোকে ইয়াৰ পৰা দিল্লী যাবলৈ হ'লে যদি ট্ৰেইনত যায়, তেতিয়া আগতীয়াকৈ ট্ৰেইনৰ টিকেট বুক কৰে। ট্ৰেইনৰ টিকেট বুক কৰোঁতে আপোনালোকে এটা ডিচাইড কৰে যে মই কোন ক্লাছত কৰিম, জেনেৰেল ক্লাছ কৰিম নে, স্লিপাৰ কৰিম নে, স্লিপাৰত কৰোঁ নে, মই ফাৰ্ষ্ট AC কৰোঁ নে, ছেকেণ্ড AC কৰোঁ নে, থাৰ্ড AC কৰোঁ নে, ক'ত কৰোঁ। যদি 3 ACত কৰিছে তেতিয়াহ'লে আপোনালোকে টিকেটটো য'ত আছে সেইটো কম্পাৰ্টমেণ্টত সোমাব লাগিব। আপোনাৰ যদি থাৰ্ড AC টিকেট আছে, আপুনি থাৰ্ড AC কম্পাৰ্টমেণ্টত আপোনাৰ কাৰণে নিৰ্ধাৰিত কৰি থোৱা ছিটটোত গৈ বহিবগৈ লাগিব। আৰু সেইটো ফেচিলিটি আপুনি পাব যিটো টিকেট আপুনি লৈছে। আৰু যলৈকে টিকেটটো কাটিছে তালৈকে আপুনি যাব লাগিব। সেইখন জেগা পোৱাৰ লগে লগে আপুনি নামি যাব লাগিব। আপুনি যদি ভাবে নাই মোৰ এয়া সব কম্পাৰ্টমেণ্টৰ বাকী কেইজনৰ লগত বন্ধুত্ব গঢ়ি উঠিছে, আমি এটা পৰিয়ালৰ নিচিনা হৈ গ'লোঁ, আমি তেওঁলোক যলৈকে যায় তালৈকে যাম, নহ'ব। আপোনাৰ টিকেট য'লে আছে আপুনি তাত নামিব, তেওঁলোকৰ য'লে টিকেট আছে তাত নামিব। আৰু সেই যোনটো ষ্টেচনৰ কাৰণে টিকেট কাটিছে সেইটোৱে আপোনাৰ লাষ্ট ষ্টেচন, সেইটোৱে মৃত্যু আমাৰ। যাৰ যেতিয়া মৃত্যু আহে তাত নামিবই লাগিব। বুজি পালেনে? সেইকাৰণে সেইটোক লৈ চিন্তা কৰি কি লাভ? এজনী ছোৱালীয়ে বিয়া দিয়াৰ পাছত মাকৰ ঘৰলৈ আহিছে আৰু তেতিয়া নদীৰ ঘাটৰ পৰা পানী আনে। নদীৰ ঘাটটোলৈ গৈছে লগৰ ছোৱালীকেইজনীৰ লগত, আৰু নদীৰ ঘাটটো দেখা পোৱাৰ লগে লগে হুৰা চিঞৰি কান্দিছে। লগৰকেইজনী অবাক। তাৰপিছত ভাবিছে এইৰ চাগে আগৰ কথাবিলাক মনত পৰিছে, সেইকাৰণে অতীতক ৰোমন্থন কৰি কান্দিছে। নদীৰ ঘাটৰ পৰা আগতে একেলগে পানী নিবলৈ যাওঁ। আৰু তাইক সুধিলে, ঐ তই ইমানকৈ কিয় কান্দিছ, তোৰ আগৰ কথা মনত পৰিছে ন? কৈছে নহয়। কিয়? তেতিয়া কি সুন্দৰ কথা কৈছে চাওক। কৈছে, কাইলৈ পৰহিলে মোৰ সন্তান হ'ব। সন্তানটো অকণমান ডাঙৰ হ'লেতো ককা আইতাকৰ ঘৰত ফুৰিবলৈ আহিব। ফুৰিবলৈ আহিলে এই নদীৰ ঘাটলৈও আহিলে কেনেবাকৈ নদীৰ পানীত নামি গ'লে যদি নদীয়ে উঠাই লৈ যায়, হয়তো কথা চিন্তা কৰি এতিয়াৰ পৰা কান্দিছে। বুজি পাইছেনে নাই? আমাৰো বহুতৰ তেনেকুৱা। চোৱাবলৈ গৈছে, চোৱাওঁতে কৈ দিলে কোনোবাই যে 10 বছৰৰ পিছত আপোনাৰ আটাইতকৈ প্ৰিয় মানুহজন এৰি থৈ গুচি যাব। 10 বছৰৰ আগতে কৈ বহুতে বেলেগক কিবা কিবি গৈ পেলাই চোৱাই বা কিবা কৰে, আৰু তেওঁলোকে যদি কৈ দিয়ে যে 10 বছৰৰ পিছত আপোনাৰ আটাইতকৈ মৰমৰ বস্তু বা ব্যক্তিটো আপুনি হেৰুৱাব, 10 বছৰৰ পাছত কি হ'ব সেইটো কথা চিন্তা কৰি আপুনি এতিয়াৰ পৰা কন্দা আৰম্ভ কৰিছে, দুখ কৰা আৰম্ভ কৰিছে। 10 বছৰৰ পাছত যিটো হ'বলগীয়া আছে সেইটোতো পিছত হ'ব, তাৰ আগতে আপোনাৰ গতি লাগি যাব। বুজি পাইছে নাই? সেইকাৰণে কৈছে এই ভাগ্যত কি আছে এইবিলাক বাদ দিয়া। 10 বছৰৰ পাছত কি ঘটনা হ'ব এইটো তেতিয়া দেখা যাব, এতিয়াৰ পৰা চিন্তা কৰি কি লাভ আছে? সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে বহুত তাত্ত্বিক কথা লিখা আছে ইয়াত। সেইকাৰণে কৈছে বুলিবা ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যে লাগে ইয়াক। আৰু তাৰ পাছত কৈছে, পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পাৱে, পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আঁখি মিলাৱে। ইন্দ্ৰিয়ৰ সুখবিলাকতো আমি আগতেও ভোগ কৰি আহিছোঁ। স্বৰ্গত ইন্দ্ৰই অমৃত ভোগ কৰি যিটো তৃপ্তি লাভ কৰে, মৰ্ত্যত গাহৰি এটাই বিষ্ঠা ভোগ কৰি একেই তৃপ্তি লাভ কৰে। গাহৰিত সোৱাদটো ক'ত আছে? বিষ্ঠাত। আপুনি গোবৰুৱা এটাক এপাহ গোলাপ ফুলৰ ওচৰত যদি আপুনি থৈ দিয়ে আৰু কাষত যদি অকণমান গোবৰ থয়, আপুনি প্ৰমাণ চাব, ই অলপ পাছত গোবৰুৱাটোৱে গোলাপ ফুলপাহৰ পৰা লাহে লাহে আঁতৰি যাব। ক'লে? সেই গোবৰকণলৈ যাব। কিয়? তাৰ সুখটো তাত আছে। ই গোবৰত থাকি যিটো আনন্দ পাইছে, ইন্দ্ৰই স্বৰ্গত থাকি যিটো আনন্দ পাইছে অমৃত পান কৰি, ইয়াত ডিফাৰেঞ্চ একো নাই, ইন্দ্ৰিয়ৰ চব একেই। ৰম্ভা মেনকাৰ লগত নৃত্য কৰি যিটো আনন্দ পাইছে, গাহৰিটোৱে গাহৰিজনীৰ লগত একেলগে থাকি একেই তৃপ্তি লাভ কৰি আছে। গতিকে ইয়াত কৈছে পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পাৱে, পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আঁখি মিলাৱে। যিটো লৈ আহিছোঁ সেইটো পাম, তাৰ কাৰণে চেষ্টা কৰি লাভ নাই। আৰু সেইকাৰণে প্ৰহ্লাদে ক'লে, দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয়, তথাপিতো আনি মিলাৱই দৈবে অন্তে দুখ নথাকয়। বৰ ডাঙৰ কথা কৈছে।
কোন এনেকুৱা মানুহ আছে যোনে ভগৱানৰ ওচৰত হাত জোৰ কৰি কয় যে প্ৰভু মোক দুখ দিয়া, হে প্ৰভু কাকুতি কৰিছোঁ মোক দুখ দিয়া? কোনোবাই কয় নেকি? কুন্তীয়ে কৈছে, কেৱল কুন্তীয়ে কৃষ্ণক বিচাৰিছিল, কিন্তু আচলতে দুখ বিচৰা নাই। তাৰো লজিক আছে। কুন্তীয়ে কৈছিল হয়, বিপদসন্তু ত শাশ্বত তত্র তত্র জগৎগুরু ভবতু দৰ্শনম ইয়াত স্যাদ পুন ভৱ দৰ্শনম। 1:8-25 প্ৰথম স্কন্ধ 8ম অধ্যায় 25 নম্বৰ শ্লোক। তাত কুন্তীয়ে কৈছিল, হে কেশৱ মোক তুমি দুখ দিয়া, বিপদ দিয়া। কিয়? যেতিয়া যেতিয়া মোৰ জীৱনলৈ দুখ আহে তেতিয়া তেতিয়া তুমি মোৰ লগত থাকা। বুজি পাইছেনে নাই? কোনবিলাক দুখ? বিষান মহাগ্নে পুৰুষদা দৰ্শনাদ অসৎ সভায় বনবাস কৃষ্ণত মৃদে মৃদে অনেকো মহারথাস্ত্রাত দ্রৌণী অস্ত্রাত হরি অভিরক্ষিতা। 1:8-24 প্ৰথম স্কন্ধ 8ম অধ্যায় 24 নম্বৰ শ্লোক ভাগৱত। তাত কুন্তীয়ে কৈছে, যেতিয়া দুৰ্যোধনে ভীমক বিষ পান কৰাইছিল, যেতিয়া জতুগৃহত জ্বলাই দিছিল অগ্নি, যেতিয়া বনত নৰখাদকৰ পৰা অসৎ সভা দ্ৰৌপদীৰ যেতিয়া বস্ত্ৰহৰণ হৈছিল, বনবাস কৃষ্ণত বনবাসত থাকোঁতে বিভিন্ন বিপদৰ পৰা, বিশেষকৈ দুৰ্বাসাৰ সাপৰ পৰা, দ্ৰৌপদীৰ ৰন্ধন পাত্ৰত লাগি থকা শাক অকণমান খাই দুৰ্বাসাৰ ভোগ গুচাইছিল আৰু তেতিয়া তাৰ পৰা সাপৰ পৰা বাচিল। কুৰুক্ষেত্ৰৰ যুদ্ধত বিভিন্ন মহাৰথীৰ অস্ত্ৰৰ পৰা আৰু বিশেষভাৱে অস্বস্থমাৰ ব্ৰহ্মস্ত্ৰৰ পৰা। প্ৰতিটো বিপদত তুমি চৰায়ে যেনেকৈ ডেউকা মেলি সন্তানকেইটাক ৰাখি থাকে, তেনেকৈ মোক তুমি ছায়া দি ৰাখি আছিলা। আৰু আজি মোৰ সন্তান যুধিষ্ঠিৰ ৰাজাধিৰাজ সম্ৰাট হ'ব বিচাৰোঁতে তুমি মোক এৰি যাব বিচাৰিছা, হে কেশৱ। গতিকে মোক এইবিলাক সুখ নালাগে, এনেকুৱা বিপদ দিয়া য'ত তুমি মোৰ লগত থাকা। কিন্তু আপোনালোকে এটা কথা ভাবি চাওক, কৃষ্ণ লগত থকা মানে, কৃষ্ণ মানে কোন? অলপ আগত আলোচনা কৰিলোঁ, কৃষ্ণ মানে দেখোন আনন্দ। তাৰ মানে সাংসাৰিক বিপদ যি দিয়া তুমি পৰম আনন্দ মোৰ লগত থাকা। চিধা কথা। ভিতৰত আপুনি যদি কৃষ্ণক উপলব্ধি কৰে, ইয়াৰ ভিতৰত যদি আনন্দটো এবাৰ উপলব্ধি কৰে, তেতিয়া বাহ্যিক ধুমুহাই আপোনাক টাচ কৰিব নোৱাৰে। সেইকাৰণে কিছুমানে যেনেকুৱাই দুখ নাহক কিয় নিচল হৈ থাকে, নিৰ্বিকাৰ হৈ থাকে, একো নাই, ইমান ফিল নকৰে। একেটা ধৰণৰ দুখ বেলেগৰ ক্ষেত্ৰত হ'লে তেওঁলোক ভাগি পৰিব, কিন্তু তাৰ বিপৰীতে কিছুমানে চব সহ্য কৰি ল'ব পাৰে। কিয়? তত্ত্ববিলাক বুজি গৈছে, যিটো সত্য, যিটো শুদ্ধ, এইটো হ'বই, ইয়াৰ পৰা কোনো হাত সাৰিব নোৱাৰে। সেইকাৰণে ইয়াক কৈছে, দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয়, কোনেও যত্ন নকৰে দুখ পাবলৈ, তথাপিতো আনি মিলাও দৈৱে। তথাপিতো দৈৱে আনে, কেনেকৈ? প্ৰাৰব্ধ যিটো লৈ আহিছে। এতিয়া লজিকটো হৈছে প্ৰহ্লাদৰ, যে যেনেকৈ মানুহে দুখ নিবিচৰাকৈ জীৱনলৈ দুখ আহে, তেনেকৈ সেহি মতে জানা সুখ মিলে আহি দুখ গুছে তেতিক্ষণে আক লাগি যত্ন কৰিবে নালাগে বিচাৰি দেখিও মনে। যেনেকৈ মানুহে দুখ নিবিচৰাকৈ যদি দুখ আহিব পাৰে, তেতিয়াহ'লে সুখ নিবিচৰাকৈ সুখ আহিব নাই? সুখ দুখৰ কাৰণটো আমি যিটো লৈ আহিছোঁ, পাপ পুণ্যৰ মিশ্ৰিত কৰ্ম, আমি সেইটোক ধিয়াই বহি থাকি লাভ নাই। আমাক কৈছে এতিয়া তুমি কৰ্ম কৰা, এই কৰ্মটোক বৰ্তমান কৰ্ম বা ক্ৰিয়ামান কৰ্ম বুলি কয়, ভৱিষ্যত কৰ্ম বুলি কয়। এতিয়া কি কৰিছোঁ, এই কৰ্মটোক ভৱিষ্যত কৰ্ম বা ক্ৰিয়ামান কৰ্ম বুলি কয়, শাস্ত্ৰৰ ভাষাত ক্ৰিয়ামান কৰ্ম। এতিয়া কি কৰিছোঁ? এই বৰ্তমানৰ কৰ্মৰাজি যদি আমি কৃষ্ণত একান্তভাৱে ভক্তি হৈ, কৃষ্ণত একান্তভাৱে যদি ভক্তি ৰাখি, একান্তভাৱে সমস্ত কৰ্ম যদি তেওঁৰ চৰণত অৰ্পণ কৰি আমি যদি দৈনন্দিন জীৱন পাৰ কৰি গৈছোঁ, তেতিয়াহ'লে আগতে কি লৈ আহিছোঁ সেইটো বাদ দিয়ক। এতিয়াৰ কৰ্মৰাজিয়ে আপোনাৰ সঞ্চিত কৰ্ম ব্লাষ্ট কৰাই আপোনাক পৰম গতি দি দিব। বুজি পালেনে? সেইকাৰণে কৈছে, যেনেকৈ দুখক লাগি মানুহে চিন্তা নকৰিলেও দুখ পায়, তেনেকৈ সুখক নিবিচৰাকৈও সুখ পাব পাৰিব। ইয়াৰ কাৰণে চিন্তা কৰি লাভ নাই। আৰু এটা দুইটা বস্তুৰ এটা ডাঙৰ বস্তু এটা বুজি লওক, সুখ আৰু দুখ, ইয়াত এটা আখৰ কমন আছে দুইটাত। কোনটো আখৰ? সুখ দুখ, এটা আখৰ কমন আছে দুইটাতে। সুখতো আছে, দুখতো আছে। কোনটো আছে আখৰ? কি আখৰ? খটো। সুখ দুখ, তাৰমানে এই খটোৱে য'ত কুটৰ খায়, এই খটোতে আচল বস্তু সোমাই আছে। কাৰণ সি সুখতো আছে, দুখতো আছে। সুখ দুখ এই তাতে আছে খেলি মেলিটো, খটোতে আছে। খ মানে কি বুজাইছে?
সংস্কৃতত খ মানে আকাশক বুজায় এটা, ইয়াত আকাশৰ লগত কোনো লিংক নবহে। এটা খ শব্দটোৱে ইন্দ্ৰিয়ক বুজাইছে, ইয়াত ইন্দ্ৰিয়বিলাক বুজাইছে খটোৱে। তাৰ মানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হয় যিটো পৰিৱেশ আমাৰ ইন্দ্ৰিয়বিলাকৰ অনুকূল, বিচৰা ধৰণে হয়। সেইটোক আমি কি বুলি নাম দিছোঁ? সুখ। সুখ। আৰু যদি সেই পৰিৱেশটো আঁতৰি যায় তেতিয়া কি হ'ব? দুখ। আকৌ কেতিয়াবা যদি এনেকুৱা এটা পৰিৱেশ আপোনাৰ ওচৰত আহিল যিটো আপুনি বিচাৰি আছিল, আপোনাৰ ইন্দ্ৰিয়বিলাকে শুনিব বিচাৰিছে, চাব বিচাৰিছে, স্পৰ্শ কৰিব বিচাৰিছে, যিটো বিচাৰিছে সেইটো পাই গ'ল, তেতিয়া কি বুলি ক'ব? সুখ। আৰু যদি সেই পৰিৱেশটো আঁতৰি গ'ল তেতিয়া দুখ। তাৰ মানে সুখ দুখৰ কনচেপ্টটো কিনো? এটা আহিলে ভাল লাগে, সেইটো সুখ, আঁতৰি গ'লে বেয়া লাগে, সেইটো দুখ। আকৌ এটা আহিলে বেয়া লাগে, সেইটো দুখ, আঁতৰি গ'লে ভাল লাগে, সেইটো থাকিল কি ইয়াত? এটা আহিলে ভাল লাগে, এটা আঁতৰি গ'লে ভাল লাগে, এটা আহিলে বেয়া লাগে, এটা আহিলে ভাল লাগে। মানে ঘটনাটো কি? সুখ দুখ চব মিছা, সুখৰ দুখৰ জানা মনে সে কাৰণ, মনৰ সংস্কাৰে আচৰয় কৰ্মগণ। বুজি পালে বাপ? কিবা ক'ব নেকি? কওক।